পাঠটো হৈছে একে BESC 132 ইউনিট 11 মেনেজমেণ্ট এণ্ড হায়াৰ এডুকেশ্যন। ইতিমধ্যে আমি মেনেজমেণ্ট এণ্ড হায়াৰ এডুকেশ্যনৰ বহুতো তথ্য মই আগৰ ক্লাছটোত আপোনালোকক ইতিমধ্যে জনাইছোঁ। ইয়াৰ ভিতৰত আমি যিখিনি শিক্ষা ব্যৱস্থা পালোঁ বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি পেলাই উচ্চ পৰ্যায়লৈকে গৱেষণালৈকে যিখিনি পালোঁ, তাৰ ভিতৰত অন্য এটা শিক্ষা ব্যৱস্থা মই আজি আপোনালোকৰ পাঠত আগবঢ়াম, যাক কোৱা হৈছে যে মেডিকেল এডুকেশ্যন অৰ্থাৎ চিকিৎসা বিদ্যা বা চিকিৎসা শিক্ষা। ভাৰতবৰ্ষৰ অন্যান্য শিক্ষা ব্যৱস্থাৰ লগত আমাৰ চিকিৎসা শিক্ষা ব্যৱস্থাও একেদৰে আগবাঢ়ি যোৱাটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু। গতিকে এই যিটো চিকিৎসা শিক্ষা ব্যৱস্থা, এইটো আমি কিদৰে ভাৰতবৰ্ষত আগুৱাই নিম বা ভাৰতবৰ্ষৰ আমাৰ চিকিৎসা শাস্ত্ৰনো কেনেকুৱা, এই বিষয়ে আজিৰ পাঠটোত বিতংভাৱে মই ক'বলৈ ওলাইছোঁ। এতিয়া চিকিৎসা বিজ্ঞানৰ লগত জড়িত সকলোবিলাক বিষয়বস্তু যেতিয়া কোনো চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা প্ৰদান কৰা হয়, তাক চিকিৎসা শিক্ষা বুলি কোৱা হয়। গতিকে চিকিৎসা মহাবিদ্যালয়ৰ জৰিয়তে আমি সেই চিকিৎসা বিষয়বস্তুসমূহ গৱেষণামূলকভাৱে যেতিয়া আমি ব্যক্তিৰ কোনো বেমাৰ আজাৰ হ'লে তাক আমি সুদৃঢ়ভাৱে প্ৰদান কৰিম, তাকে আমি কি বুলি কওঁ? চিকিৎসা শাস্ত্ৰ বুলি কওঁ বা চিকিৎসা শিক্ষা বুলি কওঁ। এতিয়া চিকিৎসা মহাবিদ্যালয়ৰ জৰিয়তে যিহেতু এই শিক্ষা ব্যৱস্থা প্ৰদান কৰা হয়, এই বিষয়বোৰৰ ওপৰত যদি আমি গুৰুত্ব দি সেইবিলাকৰ স্বাস্থ্য সেৱা প্ৰণালীৰ গুৰুত্বপূৰ্ণ উপাদানসমূহ আমি কি কৰিব লাগিব? অন্তৰ্ভুক্ত কৰিব লাগিব। গতিকে চিকিৎসা বিজ্ঞান কোনো চিকিৎসা মহাবিদ্যালয়ৰ জৰিয়তে প্ৰদান কৰিব পাৰি। গতিকে চিকিৎসা শাস্ত্ৰও আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এটা কি হৈছে? বৃত্তিমুখী শিক্ষা ব্যৱস্থা বুলি কোৱা হৈছে। আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ জৰিয়তে ইয়াৰ বিভিন্নটা বিষয়বস্তুসমূহ আমি আনিব পৰা হৈছোঁ। গতিকে আমি যদি দেখা পাওঁ যি বিভিন্ন বিষয়বস্তুসমূহৰ যিবিলাক আমাৰ শাস্ত্ৰবিলাক আছে বা চিকিৎসা শাস্ত্ৰ হওক বা আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা হওক, এইবিলাকক আমি একোটা বৃত্তিমুখী শিক্ষা ব্যৱস্থা বুলি ক'ব পাৰোঁ। ইতিমধ্যে মই আপোনালোকৰ আগৰ পাঠত মই আলোচনা কৰিছোঁ যে বৃত্তিমুখী শিক্ষা আৰু বৃত্তি এই কি বস্তু। গতিকে ঠিক সেইদৰে আমাৰ শাৰীৰিক শিক্ষা বা চিকিৎসা শিক্ষাও এটা হৈছে আমাৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থা, যিটো শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষৰ আমাৰ এই চিকিৎসা শাস্ত্ৰ কোনো চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা পুংখানুপুংখভাৱে আৰু স্বাস্থ্যসন্মতভাৱে বিভিন্ন আমাৰ স্বাস্থ্য সেৱা প্ৰণালীৰ দ্বাৰা এই শিক্ষা ব্যৱস্থা দিয়া হয়। গতিকে আমি যদি চাবলৈ যাওঁ, আমাৰ যি এই স্বাস্থ্য শিক্ষা ব্যৱস্থা আছে বা চিকিৎসা শাস্ত্ৰ ব্যৱস্থা আছে, এই চিকিৎসা শাস্ত্ৰ ব্যৱস্থা বৰ্তমান সময়ত আমাৰ কি হৈছে? বিভিন্ন ভাৰতবৰ্ষত বিভিন্ন আমাৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু এই স্থাপন কৰা মেডিকেল কলেজ বা চিকিৎসা মহাবিদ্যালয়সমূহৰ দ্বাৰা আমি কি কৰিব পাৰোঁ? সকলোবিলাক বিষয়বস্তু আমি প্ৰদান কৰিব পাৰোঁ। কিন্তু চিকিৎসা শিক্ষা বুলি ক'লে ইয়াত আৰু কিছুমান বস্তু সোমাই পৰে। গতিকে আমি যদি দেখা পাওঁ নাৰ্ছিং শিক্ষা ব্যৱস্থা, পেৰামেডিকেল শিক্ষা ব্যৱস্থা, ফাৰ্মাচী শিক্ষা ব্যৱস্থা, লেবৰেটৰিয়ান টেকনিচিয়ানৰ শিক্ষা ব্যৱস্থা, যিবিলাক আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ যিবিলাক চিকিৎসকে চিকিৎসা প্ৰদান কৰোঁতে প্ৰথমতে আমি সেইখিনি বস্তুৰ ওপৰতহে গুৰুত্ব দিব লাগিব যে তেওঁ যিটো বেমাৰ হ'ব সেই বেমাৰৰ বাবে তেওঁ এটা লেবৰেটৰীত যাব লাগিব, তেওঁ কি কৰিব লাগিব? টেষ্ট পৰীক্ষা কৰিব লাগিব বা ব্লাড পৰীক্ষা কৰিব লাগিব, ব্লাড টেষ্ট কৰিব লাগিব। গতিকে তাৰ কাৰণে এটা নিৰ্দিষ্ট লেবৰেটৰী দৰকাৰ হ'ব। গতিকে কাৰোবাৰ যদি শৰীৰত কিবা এটা বিশেষ ধৰণৰ প্ৰব্লেম হৈছে বা সমস্যা হৈছে বা অসুস্থতাত ভুগিছে, তাৰ কাৰণে এক্সৰে কৰিব লাগিব। গতিকে লেবৰেটৰী টেকনিচিয়ান যিবিলাক আছে, যিবিলাকে ব্লাড টেষ্টবিলাক সংগ্ৰহ কৰে, আমাৰ এক্সৰে ৰুম আছে, বিভিন্ন ধৰণৰ আমাৰ MRIৰ পৰা আৰম্ভ কৰি পেলাই নাৰ্ছিঙৰ পৰা পেৰামেডিকেললৈকে এই সকলোবিলাক কিন্তু বিষয়বস্তু আমাৰ চিকিৎসা আমাৰ শাস্ত্ৰত অংশ বিশেষ বুলি ক'ব পাৰি বা চিকিৎসা শাস্ত্ৰত আমাৰ কি হয়? অন্তৰ্ভুক্ত হয়। গতিকে চিকিৎসা মহাবিদ্যালয়ৰ জৰিয়তেহে আমাৰ কি কৰা হয়? চিকিৎসা শাস্ত্ৰ প্ৰদান কৰা হয়। গতিকে চিকিৎসা সেৱা প্ৰণালীৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে চিকিৎসা মহাবিদ্যালয়সমূহে আমাৰ চিকিৎসা শাস্ত্ৰ কি কৰি আছে? প্ৰদান কৰি আছে। আৰু যিসকল ৰোগী আছে আমাৰ এই ৰোগীসকলক সম্পূৰ্ণৰূপে পুংখানুপুংখভাৱে তেওঁলোকক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ যিসকল চিকিৎসক আছে তেওঁলোকৰ অৰিহণা যথেষ্ট পৰিমাণে আছে। আৰু এই চিকিৎসকসকলে গতিকে যিকোনো চিকিৎসা শাস্ত্ৰ বা যিকোনো চিকিৎসা আৰম্ভ কৰাৰ আগমুহূৰ্ততে তেওঁলোকৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰত যাব দিয়ে আৰু সেই পৰীক্ষাৰ নমুনাৰ ভিত্তিত নমুনা লৈ পেলাই যিখিনি ৰিপৰ্ট পাব বা তথ্য পাব, সেই তথ্যৰ ভিত্তিতহে কি কৰে? তেওঁলোকক চিকিৎসা
শাস্ত্ৰ বা চিকিৎসা কৰিবলৈ আৰম্ভ কৰে গতিকে এই চিকিৎসা শাস্ত্ৰৰো আৰু কি হৈছে বিভিন্ন বিকাশ আৰু বিকাশৰ ব্যৱস্থা আমাৰ বৃদ্ধি আৰু বিকাশৰ ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত আমি দেখিবলৈ পাইছো এই চিকিৎসা শাস্ত্ৰটো যে বৰ্তমান আমাৰ আছে এনেকুৱা নহয় এই চিকিৎসা শাস্ত্ৰটো আমাৰ ভাৰতবৰ্ষত যেতিয়া ব্ৰিটিছে আমাৰ শাসনভাৰ লৈছিলে এই শাসনভাৰ লোৱাৰ সময়ৰ পৰাই আমাৰ এই চিকিৎসা শাস্ত্ৰ কি হৈ আছে বিকাশন বা বৃদ্ধি হৈ আছে গতিকে এই চিকিৎসা শাস্ত্ৰৰ বিকাশ আৰু বৃদ্ধিৰ ক্ষেত্ৰত আমাৰ 1835 চনত যেতিয়া ব্ৰিটিছে কি কৰিছিলে মাদ্ৰাছত চিকিৎসা বিদ্যালয় স্থাপন কৰাৰ সময়তে ভাৰতত প্ৰথমবাৰৰ বাবে ইয়াক কি কৰা হৈছিলে প্ৰৱৰ্তন কৰা হৈছে গতিকে আমি দেখিবলৈ পাইছো যে ব্ৰিটিছৰ শাসনকালতেই আমাৰ কি হৈছে চিকিৎসা শাস্ত্ৰ আৰম্ভ হৈছে আৰু সেই সময়ত চিকিৎসা মহাবিদ্যালয় নুবুলি পেলাই আমি চিকিৎসা বিদ্যালয় বুলিহে সেই সময়ত জনাজাত আছিলে আৰু সেই চিকিৎসা বিদ্যালয়সমূহ 1935 চনত ব্ৰিটিছে কি কৰিছিলে মাদ্ৰাছত এই চিকিৎসা বিদ্যালয়সমূহ স্থাপন কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ 1840 চনত আমাৰ পৰ্তুগীজত কি কৰা হৈছিলে আন এখন চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰা হৈছিলে পৰ্তুগীজসকলেও কি কৰিছিলে 1840 চনতে কি কৰিছিলে আমাৰ এই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব লৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1850 চনত চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিলে আৰু বিশ্ববিদ্যালয়সমূহক নিয়ম হিচাপে সংলগ্ন কৰা হৈছিলে 1835 চনত আমি দেখা পালো ব্ৰিটিছসকলে মাদ্ৰাছত কি কৰিছিলে পোন প্ৰথমবাৰৰ বাবে চিকিৎসা বিদ্যালয় স্থাপন কৰিছিলে গতিকে সেই সময়ত আমাৰ চিকিৎসা মহাবিদ্যালয় নুবুলি চিকিৎসা বিদ্যালয় হিচাপে তাক অৱগত কৰোৱা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি হৈছিলে 1840 চনত পৰ্তুগীজসকলে কি কৰিছিলে এখন চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰিছিলে পৰ্তুগীজসকলে আৰু তাৰ পিছতে আমি দেখিছিলো যে 1850 চনত আমাৰ চিকিৎসা মহাবিদ্যালয় যি প্ৰতিষ্ঠা কৰা হৈছিলে আৰু বিশ্ববিদ্যালয়সমূহক নিয়ম হিচাপে সংলগ্ন কৰা হৈছিলে সাধাৰণতে যিকোনো এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ পিছতে তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব স্বীকৃতিপ্ৰাপ্ত হোৱাৰ পিছতহে আমি সেইখনক কি কৰিম চিকিৎসা মহাবিদ্যালয় হিচাপে পৰিগণিত হয় সেই সময়তে আমাৰ 1850 চনতে আমাৰ কি হৈছিলে এই চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিলে আৰু ই কি কৰা হৈছিলে বিশ্ববিদ্যালয়সমূহক নিয়ম হিচাপে সংলগ্ন কৰাৰ ব্যৱস্থা কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমাৰ স্বাধীনতা লাভ কৰিছিলে স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ বিভিন্ন ধৰণৰ চিকিৎসা মহাবিদ্যালয় আছিলে প্ৰশিক্ষণ আছিলে আৰু এলোপেথিক আৰু পশ্চিমীয়া ঔষধৰ চিকিৎসা চিকিৎসকৰ সংখ্যা আছিলে কিমান 23 জন এতিয়া চাব আমাৰ স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ কি হ'ল চিকিৎসা মহাবিদ্যালয়সমূহ স্থাপন কৰিবলৈ আৰম্ভ কৰিলে প্ৰশিক্ষক সাধাৰণতে চিকিৎসক হ'বলৈ হ'লে তেওঁ কিছুমানৰ প্ৰশিক্ষণৰ দৰকাৰ গতিকে তেওঁ যেতিয়া ডিগ্ৰীটো লাভ কৰিব সেই ডিগ্ৰীটো সফলমণ্ডিত কৰিবলৈ বা তেওঁৰ দক্ষতা বা তেওঁৰ কৌশলসমূহ ভালদৰে আয়ত্তকৰণৰ বাবে আমাৰ কি হয় প্ৰশিক্ষণৰ প্ৰয়োজন হয় গতিকে এই প্ৰশিক্ষণসমূহৰ ব্যৱস্থা কৰা হৈছিলে আৰু এলোপেথিক যিটো আমি কি বুলি কওঁ মেডিচিন বুলি কওঁ যেটো এলোপেথিক আমাৰ MBBS কোৰ্সত অন্তৰ্ভুক্ত থাকে এই সময়তে আমাৰ এলোপেথিক বিষয়বস্তুসমূহ আহি পৰিছিলে আৰু পশ্চিমীয়া দেশৰ যিবিলাক ঔষধ বা চিকিৎসা আছিলে এই চিকিৎসাসমূহৰো আমাক ইয়াত সংলগ্ন কৰা হৈছিল আৰু সেই সময়তে মুঠ মানে চিকিৎসকৰ সংখ্যা আছিলে কিমান 23 জন অতি কম 23 জন আমাৰ কি মানে প্ৰশিক্ষণপ্ৰাপ্ত আমাৰ কি আছিল চিকিৎসক আছিল যি চিকিৎসকসকলে স্বাধীনতাৰ পিছত তেওঁলোকে কি কৰিছিল চিকিৎসা মহাবিদ্যালয় বা প্ৰশিক্ষণ বা বিভিন্ন এলোপেথি বা পশ্চিমীয়া ঔষধৰ চিকিৎসাৰ ব্যৱস্থা তেওঁলোকে কৰিছিল গতিকে প্ৰতি বছৰে তেওঁলোকে কি কৰিছিল একেলগে প্ৰস্তুত কৰা কিছুমান স্নাতকৰ সংখ্যা তেওঁলোকে বৃদ্ধি কৰিবলৈ লৈছিল প্ৰতি বছৰে তেওঁলোকে একেলগে প্ৰস্তুত কৰিছিল যাৰ স্নাতকৰ সংখ্যা আছিল কিমান 4000তকৈ বেছি নাছিলে গতিকে 4000 আছিল প্ৰতি বছৰে তেওঁলোকে প্ৰস্তুত কৰা একোটা স্নাতকৰ সংখ্যা আৰু শেহতীয়াভাৱে যেটো পৰিসংখ্যা পাইছো যেটো স্ট্যাটিস্টিক্যাল মানে এভিডেন্স অফ দ্য ৰিসেন্ট আমি বৰ্তমান সময়ত যেটো স্ট্যাটিস্টিক্যাল ডাটা পাইছো পৰিসংখ্যিক ডাটা পাইছো এই ডাটাটোৱে কৈছে যে আমাৰ যেটো বৰ্তমান সমগ্ৰ দেশত আমাৰ 541টা চিকিৎসা কেন্দ্ৰ আছে আৰু যি চৰকাৰৰ অধীনত 240 জন আৰু ব্যক্তিগতভাৱে 261 জন আমাৰ কি আছে বিষয় ইয়াতে জড়িত হৈ আছে গতিকে চিকিৎসা শাস্ত্ৰটো এটা বৰ গুৰুত্বপূৰ্ণ আমাৰ শিক্ষা ব্যৱস্থা যেটো ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ ভাৰত স্বাধীনতাৰ লাভ কৰাৰ পিছতো আমাৰ ভালদৰে এটো বিকাশ সাধন হোৱা নাছিল বা বৃদ্ধি বা বিকাশ সাধনৰ ক্ষেত্ৰত যথেষ্ট আমাৰ সমস্যাৰ মুখামুখি হৈছিল তথাপিও আমাৰ যেহেতু আমাৰ এই শাৰীৰিক শিক্ষা ব্যৱস্থা আমাৰ এটা বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ অংশ বিশেষ গতিকে আমি দেখা পাইছিলো যে এই বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমাৰ কি হৈছিল এই চিকিৎসা
আমাৰ শাস্ত্ৰটো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এটা স্থান পাই আহিছিলে গতিকে আমি ইতিমধ্যে কৈছো যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমি তিনি পৰ্যায়ৰ শিক্ষা ব্যৱস্থা পাওঁ এটা হৈছে আনুষ্ঠানিক শিক্ষা এটা হৈছে অনানুষ্ঠানিক শিক্ষা আৰু এটা হৈছে অগতানুগতিক শিক্ষা যেটো আমাৰ এই মেডিকেল শিক্ষা ব্যৱস্থা বা চিকিৎসা মহাবিদ্যালয় এইটো কিন্তু আমাৰ আনুষ্ঠানিক শিক্ষাৰ এটা অংশ বিষয় কোনো অনুষ্ঠানৰ মাধ্যমেৰে এই শিক্ষা ব্যৱস্থা কি কৰিব পাৰি প্ৰদান কৰিব পাৰি গতিকে অনুষ্ঠান লাগিব লেবৰেটৰী লাগিব বিভিন্ন ধৰণৰ আমাৰ উপাদান লাগিব বিভিন্ন ধৰণৰ প্ৰণালী লাগিব আৰু তাৰ জৰিয়তেহে আমি কি কৰিব পাৰো চিকিৎসা শাস্ত্ৰ আমি প্ৰদান কৰিব পাৰো গতিকে চিকিৎসা মহাবিদ্যালয়ৰ জৰিয়তে যিসমূহ প্ৰদান কৰা হয় এই প্ৰদান কৰা বিষয়বোৰৰ ওপৰত গুৰুত্ব আমি দি পেলাই আমি সেইবোৰৰ স্বাস্থ্য সেৱা প্ৰণালীৰ ওপৰত গুৰুত্বপূৰ্ণ উপাদান আমি ল'ব পাৰিব লাগিব গতিকে আমি যদি দেখা পাওঁ এই চিকিৎসা মহাবিদ্যালয়সমূহৰ বিকাশ আৰু বৃদ্ধিৰ ক্ষেত্ৰতো যথেষ্ট আমি পিছ পৰি থকা দেখা পাইছিলো গতিকে তথাপিও 1835 চনত আমাৰ ব্ৰিটিছ চৰকাৰে কি কৰিছিলে মাদ্ৰাছত চিকিৎসা বিদ্যালয় স্থাপন কৰিছিলে আৰু স্থাপন কৰাৰ সময়তে আমাৰ ভাৰতবৰ্ষত কি কৰা হৈছিলে ইয়াক প্ৰথমবাৰৰ বাবে আমাৰ প্ৰদান কৰা হৈছিলে গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত পৰ্তুগীজসকল আহিছিলে যেহেতু ভাৰতবৰ্ষৰ আমাৰ ব্ৰিটিছৰ শাসনকালত বিভিন্ন ধৰণৰ আমাৰ উত্থান পতনৰ তেওঁলোকৰ উদ্দেশ্যটো কিন্তু আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা বিকাশৰ বা উন্নয়নৰ ক্ষেত্ৰত যে তেওঁলোকে আহিছিলে এইটো নহয় তেওঁলোকে ভাৰতত তেওঁলোকে যিখিনি বিষয়বস্তুৰে তেওঁলোকৰ বাণিজ্যিক দিশটোহে উন্নত কৰিবলৈ আমাৰ বিশেষকৈ কি হৈছিলে আমাৰ ব্ৰিটিছসকলে আহিছিলে তাৰ ভিতৰত পৰ্তুগীজসকলেও কি কৰিছিলে আমাৰ ভাৰতীয় মানুহক বা ভাৰতবাসীক এটা শাৰীৰিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বা চিকিৎসা শিক্ষা প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিলে 1840 চনত অন্য এখন চিকিৎসা মহাবিদ্যালয় তেওঁলোকে আৰম্ভ কৰিলে আৰু লাহে লাহে এই কোৰ্সটোক আমি বা এই পাঠটোক বা এই বিষয়টো MBBS হিচাপে মাষ্টাৰ্স অফ মেডিচিনছ হিচাপে ইয়াক কি কৰা হল ঘোষণা কৰা হল যে MBBS পাঠ্যক্ৰম হিচাপে ই পৰিগণিত হল তাৰ পৰৱৰ্তী পৰ্যায়তে আমি দেখিবলৈ পালো যে যেটো 1850 চন গতিকে 1850 চনত আমাৰ বিভিন্ন ধৰণৰ মহাবিদ্যালয় সমূহ স্থাপন কৰা হল কিন্তু এই মহাবিদ্যালয়সমূহ সদায় কি হ'ব লাগে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগে গতিকে স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ গতিকে মহাবিদ্যালয়সমূহ গঠনৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয়ে কি কৰে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰে গতিকে আমি যেতিয়া দেখিলো যে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিলে কেতিয়া 1948 চনত 1948 চনত স্বাধীনতা লাভ কৰাৰ পিছতে আমাৰ ভাৰতবৰ্ষত এটা ৰাজনীতিবিদসকলৰ মাজত বা শিক্ষাবিদসকলৰ মাজত বা সমাজবিদসকলৰ মাজত আৰু যিসকল বিষয় আমাৰ সমাজকৰ্মী আছে তেওঁলোকৰ মাজত এটা হাহাকাৰৰ সৃষ্টি হ'ল যে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা এতিয়াও বৰ্তমানলৈ পিছুৱাই আছে গতিকে সেই সময়ত যেতিয়া 1950 চনত আমাৰ ভাৰতীয় সংবিধানখন ৰচনা কৰা হ'ল আৰু সেই সংবিধানৰ বিভিন্ন অনুচ্ছেদত বিভিন্ন বিষয়বস্তুসমূহ অন্তৰ্ভুক্ত কৰা হ'ল ঠিক মই এটা উদাহৰণ দিছো যে আমাৰ ভাৰতীয় সংবিধানৰ আমাৰ অনুচ্ছেদ নম্বৰ 45 নম্বৰ অনুচ্ছেদত কোৱা হৈছিল যে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি কি কৰিব লাগিব আমি ভাষা শিক্ষা ব্যৱস্থা আমাৰ ভাৰতীয়সকলৰ শিশুসকলক 6 পৰা 14 বছৰলৈকে বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন শিক্ষা ব্যৱস্থা প্ৰদান কৰিব লাগিব গতিকে বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন শিক্ষা ব্যৱস্থা প্ৰদানৰ ক্ষেত্ৰত আমাৰ ভাৰতবাসীত কি কৰি আছে গুৰুত্বপূৰ্ণ প্ৰদান লাভ কৰি আছে গতিকে বিভিন্ন ধৰণৰ আমাৰ কি কৰা হৈছিল চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল য'ত প্ৰশিক্ষণৰ ব্যৱস্থা দিয়া হৈছিল আৰু সেই প্ৰশিক্ষণৰ মাধ্যমেৰে আমাৰ যিবিলাক ডক্টৰ আছে চিকিৎসকসকলে প্ৰথমবাৰৰ বাবে কি কৰিছিল আমাৰ এলোপেথিক শিক্ষা ব্যৱস্থাটো আৰম্ভ কৰিছিল আৰু সেই সময়ত কি কৰিছিল আমাৰ যেটো পাশ্চাত্য কিছুমান ঔষধ আছিল যিবিলাক ঔষধ তেওঁলোকে প্ৰয়োগ কৰিছিল আৰু সেই সময়তে আমাৰ যিখিনি চিকিৎসক আছিল আৰু সেই চিকিৎসকৰ সংখ্যা আমাৰ কেইজন আছিল 23 জন আছিল গতিকে আমি যদি দেখিবলৈ পাওঁ গোটেই ভাৰতবৰ্ষখনত ভাৰত স্বাধীনতাৰ পিছত অতি কমেও আমাৰ 4000তকৈ বেছি কিন্তু চিকিৎসক নাছিল কিন্তু আমি আকৌ বৰ্তমান যেটো হেহতিয়াভাৱে আমি দেখিবলৈ পাওঁ আমাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ লগতে আমাৰ কিছুমান ব্যক্তিগত সীমাৰ ভিতৰত থাকিও কিছুমান কি কৰা হৈছিল চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল যিসকলে আমাৰ এই 30 বছৰ ধৰি পেলাই আমাৰ কি কৰা হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থাত তেওঁলোকে চিকিৎসা শাস্ত্ৰ প্ৰদান কৰি আহিছে কিন্তু আমাৰ যেটো 2020 চনৰ যিখন নতুন শিক্ষা নীতি আহিলে এই নতুন শিক্ষা নীতি এটা নতুন নিদৰ্শন দি থৈ গৈছে আমাৰ ভাৰতবৰ্ষক এটা নতুন নিদৰ্শন দাঙি ধৰিছে অকল
শাৰীৰিক শিক্ষা বা চিকিৎসা শিক্ষাৰ ক্ষেত্ৰতে নহয় গোটেই ভাৰতবৰ্ষৰ এই শিক্ষাৰ যিটো পৰিক্ৰমা এই পৰিক্ৰমাটো সম্পূৰ্ণৰূপে এটা পৰিৱৰ্তনৰ তেওঁলোকে মাধ্যম হিচাপে দেখুৱাইছে গতিকে আমি যদি দেখিবলৈ পাওঁ যে 2020 চনৰ যিখন নতুন শিক্ষানীতি এই নতুন শিক্ষানীতি মতে আমাৰ কি আছে 541খন আমাৰ কি আছে চিকিৎসা মহাবিদ্যালয় আছে গোটেই ভাৰতবৰ্ষত তাৰ ভিতৰত 240খন আমাৰ হৈছে কি চৰকাৰী আৰু 261খন হৈছে সম্পূৰ্ণৰূপে কি ব্যক্তিগত খণ্ডৰ আমাৰ কি আছে চিকিৎসা মহাবিদ্যালয় যাৰ সম্পূৰ্ণৰূপে যদি আমাৰ কেপাসিটিটো চাওঁ তেওঁলোকৰ নিৰ্ভৰযোগ্যতাটো চাওঁ আমি তাত দেখিবলৈ পাওঁ সম্পূৰ্ণৰূপে কিমান সংখ্যক ছাত্ৰ ছাত্ৰী পঢ়িব পাৰে বুলি যদি আমি ক'বলৈ যাওঁ তেতিয়া হলে ইয়াৰ সংখ্যা হ'ব 80,312 জন এই 80,312 জনৰ বাবেহে সেই সময়ৰ আমাৰ কি কৰা হৈছিল চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ নাম ভৰ্তিকৰণৰ অনুমতি দিয়া হৈছিল 2020 চনৰ যিটো আমাৰ শেহতীয়া পৰিসংখ্যা মতে কিন্তু আমি যদি দেখিবলৈ পাওঁ যেনেকে আমাৰ বিভিন্ন পৰ্যায়ৰ শিক্ষা ব্যৱস্থা আছে ইতিমধ্যে কৈছো প্ৰাথমিক শিক্ষা ব্যৱস্থা মাধ্যমিক শিক্ষা ব্যৱস্থা আৰু উচ্চ শিক্ষা ব্যৱস্থা গতিকে প্ৰাথমিক শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে আমাৰ নিয়ন্ত্ৰণত থাকে কাৰ অধীনত সৰ্বশিক্ষাৰ অধীনত মাধ্যমিক শিক্ষা আমাৰ সম্পূৰ্ণৰূপে কৰ্তৃত্ব নিয়ন্ত্ৰণ পৰিচালনা আমাৰ সম্পূৰ্ণৰূপে থাকে কিহৰ ওপৰত আমাৰ মাধ্যমিক সঞ্চালকালয়ৰ অধীনত থাকে ঠিক সেইদৰে উচ্চ শিক্ষা ব্যৱস্থাটো আমাৰ উচ্চ সঞ্চালকৰ অধীনত আমাৰ কি হয় ইয়াক সম্পূৰ্ণৰূপে তদাৰক কৰা হয় ইয়াক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত কৰা হয় বা পৰিচালনা কৰা হয় কিন্তু যদি প্ৰশ্ন কৰা যায় যে আমাৰ চিকিৎসা মহাবিদ্যালয় বা চিকিৎসা শাস্ত্ৰটো কোনে আমাক পৰিচালনা কৰিব বা পৰিচালনা কাৰ আণ্ডাৰত চলে বা কেনেকৈ ইয়াৰ মানে নীতি নিয়ন্ত্ৰণ বা যিসমূহ তেওঁলোকে নৰ্মছ ধৰি দিছে বা দিক নিদৰ্শন ধৰি দিছে এইখিনি কোনে পৰিচালিত কৰে এতিয়া প্ৰশ্ন হ'ল যে আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহ কোনে পৰিচালনা কৰে কিদৰে পৰিচালনা কৰা হয় যাক আমি কওঁ যে ৰেগুলেটৰী মেকানিজম প্ৰত্যেকটো শিক্ষাৰ পৰ্যায়ৰ যেহেতু এটা ৰেগুলেটৰী মেকানিজম আছে যেনেকৈ প্ৰাথমিক বিদ্যালয় আমাৰ সৰ্বশিক্ষাৰ অধীনতেই আমাৰ পৰিচালিত হয় ঠিক সেইদৰে আমাৰ ভাৰতীয় সংবিধানতো 45 নং অনুচ্ছেদত কোৱা হৈছে যে আমাৰ প্ৰাথমিক শিক্ষা কি হ'ব লাগিব বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন হ'ব লাগিব যিটোৱে আমাৰ পিছলৈ আমাৰ পৰৱৰ্তী পৰ্যায়ত এই শিক্ষা ব্যৱস্থা আমাৰ কি হ'ল আইনত পৰিণত হ'ল ৰাইট টু এডুকেশ্যন 2009 ঠিক সেইদৰে এই শিক্ষা ব্যৱস্থাৰ লগতে যেনেকৈ মাধ্যমিক শিক্ষা ব্যৱস্থা বা উচ্চ শিক্ষা ব্যৱস্থা পৰিচালিত হৈ আছে গতিকে আমাৰ যিখিনি উচ্চ শিক্ষা এই উচ্চ শিক্ষাৰ ভিতৰত আমাৰ চিকিৎসা শাস্ত্ৰ এটা হৈছে কি অংশ বিশেষ গতিকে এই চিকিৎসা শাস্ত্ৰ বিষয়টো আমাৰ কি কৰা হৈছে কোনে নিৰ্ধাৰণ কৰে কোনে ইয়াক পৰিচালনা কৰে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে আমি যদি দেখিবলৈ পাওঁ আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহ বা চিকিৎসা শিক্ষা ব্যৱস্থাটোৰো এটা কি আছে নিজস্ব পৰিচালনাৰ দিক আছে গতিকে যাক আমি কওঁ চিকিৎসা শিক্ষা ব্যৱস্থাৰ এটা অন্যতম দিক গতিকে আমি দেখা পাইছো যি এই চিকিৎসা শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰে কোনে আমাৰ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া যাক আমি কৈছো MCI গতিকে MCI যিটোখন আমাৰ ৰাষ্ট্ৰীয় চিকিৎসা যিখন আয়োগ গতিকে MCI কি কৰিছে আমাৰ সম্পূৰ্ণৰূপে আমাৰ যিটো চিকিৎসা শিক্ষা ব্যৱস্থা তাৰ নিয়ন্ত্ৰণত অধীনত আছে গতিকে এই যিখন আয়োগ এই আয়োগখনে কি কৰিছে আমাৰ অন্যান্য ৰাষ্ট্ৰসমূহৰ লগত আমাৰ পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰসমূহৰ লগত ৰিজাই পেলাই যিখিনি আমাৰ চিকিৎসাৰ লগত জড়িত বিষয় আছে আমাৰ যিখিনি নীতি আছে বা নিৰ্দেশনা আছে বা ভূমিকা আছে চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰত এইখিনি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাৰ MCI এটা কি কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা হাতত লৈছে ইয়াৰ উপৰিও কেতিয়াবা আমাৰ কি হয় যিখন আমাৰ আয়োগ গঠন কৰা হৈছিল MCI এইখন কিন্তু বৰ্তমান সময়ত এটা নতুন ৰূপত গঢ় দি তোলা হৈছে এটা নতুন বিভাগ হিচাপে ইয়াক নামাকৰণ কৰা হৈছে যাৰ নামটো ৰখা হৈছে যে নেশ্যনেল মেডিকেল কমিশ্যন NMC গতিকে নেশ্যনেল মেডিকেল কমিশ্যন যিটো ভাৰতীয় চিকিৎসা পৰিষদ এই পৰিষদখনৰ নামত নতুনকৈ নামাকৰণ কৰা হৈছে গতিকে সম্পূৰ্ণৰূপে আমাৰ যিটো ভাৰতবৰ্ষৰ চিকিৎসা শিক্ষা ব্যৱস্থা এই চিকিৎসা শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণৰূপে গঠন প্ৰণালী বা বিকাশ সাধন প্ৰণালীৰ ক্ষেত্ৰত এই আমাৰ
আয়োগখনে যথেষ্ট পৰিমাণে সহায় কৰি আহিছে গতিকে আমি দ্বিতীয়তে দেখিবলৈ পাইছোঁ যে আমাৰ যিখন নেশ্যনেল মেডিকেল কমিশ্যন আছে গতিকে NMC-খন আছে এই নেশ্যনেল মেডিকেল কমিশ্যনখন সদায় আমাৰ গঠন কৰা হৈছে কিহৰ ওপৰত গঠন কৰা হৈছে আমাৰ ভাৰতবৰ্ষৰ যিখন পাৰ্লিয়ামেণ্ট আছে এই সদনত আমাৰ কি কৰা হৈছে এই আয়োগখন এই পৰিষদখন উত্থাপিত হৈছে তেওঁলোকে স্বীকৃতি প্ৰদান কৰাৰ পিছতহে তেওঁলোকৰ দ্বাৰাই পাছ হোৱাৰ পিছতহে আমি কি কৰিব পাৰিছোঁ আমাৰ চিকিৎসা বিজ্ঞানত আমি প্ৰয়োগ কৰিব পাৰিছোঁ গতিকে নেশ্যনেল মেডিকেল কমিশ্যন এইখন এখন হৈছে এটা গঠনমূলক দিশ যিখন এখন আয়োগ বুলি কোৱা হয় আমাৰ পাৰ্লিয়ামেণ্টৰ আয়োগ বুলি কোৱা হয় যিখন নেশ্যনেল মেডিকেল কমিশ্যন আমাৰ 2019 চনত ইয়াক গঠন কৰা হৈছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ সম্পূৰ্ণৰূপে তেওঁৰ যিখিনি আমাৰ নীতি নিৰ্দেশনা MCI প্ৰদান কৰিছে এই নীতি নিৰ্দেশনাসমূহ ভালদৰে পৰিচালিত হোৱাৰ ক্ষেত্ৰত আমাৰ কি হৈছে NMC-য়ে যথেষ্ট পৰিমাণে অৰিহণা হাতত লৈ আহিছে যদি আমি চাবলৈ যাওঁ যে ৰেগুলেটৰী মেকানিজম যি কোনে ৰেগুলেট কৰে বা কোনে পৰিচালিত কৰে তাক যদি দেখিবলৈ পাওঁ আমি দুটা বস্তু আমি পাই গ'লো এটা হৈছে আমাৰ কি মেডিকেল কাউন্সিল অফ ইণ্ডিয়া আৰু তাৰ পৰৱৰ্তীটো হৈছে NMC গতিকে নেশ্যনেল মেডিকেল কমিশ্যন বা ভাৰতীয় চিকিৎসা পৰিষদ এতিয়া ভাৰতীয় চিকিৎসা পৰিষদ বা ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ যিয়ে নহওক কিয় তেওঁলোকে কি কৰিছে আমাৰ যিখিনি চিকিৎসা শাস্ত্ৰ বা চিকিৎসা শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰ কিছুমান দিশ বা নিৰ্ণয় আমাক আগবঢ়াই আহিছে গতিকে কেনেকুৱা ধৰণৰ দিশ নিৰ্ণয় আগবঢ়াইছে আমি যদি তাক জানিবলৈ যাওঁ আমি প্ৰথমতে জানিব লাগিব যে এই যিখন আয়োগ আছিলে এই আয়োগখনে কি কৰিছে আমাৰ যিটো চিকিৎসা শিক্ষা ব্যৱস্থা এই চিকিৎসা শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণৰূপে উচ্চ পৰ্যায়ৰ গুণগত মানদণ্ড বা উচ্চ পৰ্যায়ৰ যিটো মানদণ্ড এই মানদণ্ড কিদৰে আমি আগবঢ়াই নিব পাৰিম আৰু কিদৰে আমি কি কৰিব পাৰিম এই উচ্চ মানদণ্ড ৰক্ষাকৰণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ নীতি বা নিৰ্দেশনা আমি আৱশ্যকীয় নীতি বা নিৰ্দেশনা প্ৰয়োগ কৰিবলগীয়া হয় তাৰ বাবে এটা গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰি আহিছে ইয়াৰ উপৰিও আমি যদি দ্বিতীয়তে দেখিবলৈ পাওঁ যে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক চিকিৎসা শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাৰ আমাৰ কিছুমান গৱেষণামূলক দিশ আছে কাৰণ আমি জানো যে কোনো এটা বিষয়বস্তু গৱেষণা নকৰাকৈ বা কোনো এটা বেমাৰ যিকোনো এটা শাৰীৰিক অসুস্থতাৰ বাবে গৱেষণা নকৰাকৈ কোনো এজন চিকিৎসকে কি কৰিব নোৱাৰে তাক পূৰ্ণ নিৰ্ধাৰিত ৰূপত কি কৰিব নোৱাৰে কোনো ধৰণৰ মেডিচিন দিব নোৱাৰে গতিকে এইটো যিটো গৱেষণা চিকিৎসা যিটো গৱেষণা এই গৱেষণাটো এটা বিশেষ বিষয়বস্তু যিটো আমি মেডিকেল ৰিচাৰ্চ বুলি কওঁ আৰু ইয়াৰ লগতে আমাৰ যিটো প্ৰফেশ্যন যিটো বৃত্তিগত প্ৰফেশ্যন যিটো চিকিৎসকৰ যিটো আমি বৃত্তি বুলি কওঁ এই বৃত্তিটোৰ যিটো আৱশ্যকীয় আমাৰ কিছুমান কি আছে ৰুলছ আছে আৱশ্যকীয় কিছুমান ৰুলছ আছে বা ৰেগুলেশ্যন আছে যেনেকৈ প্ৰত্যেকখন কলেজে আমাৰ নাকৰ দ্বাৰা কি হ'ব লাগে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগে নেশ্যনেল এছেছমেণ্ট অফ এক্ৰিডিয়েশ্যন কমিশ্যন তেওঁলোকে সম্পূৰ্ণৰূপে এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ যিটো আন্তঃগাঁথনি এই আন্তঃগাঁথনিটো তেওঁলোকে কি কৰে নিৰ্ধাৰণ কৰে গতিকে আন্তঃগাঁথনিটো যদি মজবুত নহয় তেওঁলোকে পুনৰ নিৰ্মাণৰ কাৰণে কি কৰিব পাৰে তেওঁলোকক নিৰ্দেশনা দিব পাৰে ঠিক সেইদৰে আমাৰ যিটো চিকিৎসা মহাবিদ্যালয় বা চিকিৎসা শাস্ত্ৰ এই চিকিৎসা শাস্ত্ৰৰ সম্পূৰ্ণৰূপে যিখিনি দিশ নিৰ্দেশনা আছে এই দিশ নিৰ্দেশনাৰ ক্ষেত্ৰত আমাৰ যিখিনি শাৰীৰিকভাৱে বা আমাৰ যিটো শাৰীৰিক শিক্ষা ব্যৱস্থা বা চিকিৎসা শিক্ষা ব্যৱস্থা ইয়াক সম্পূৰ্ণৰূপে গৱেষণা কৰাৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ বৃত্তিৰ ক্ষেত্ৰত বা ইয়াৰ ভিতৰত আৱশ্যক যিবিলাক নীতি নিৰ্দেশনা আছে বা ৰেগুলেশ্যনছ আছে ৰুলছ ৰেগুলেশ্যন আছে তাক সম্পূৰ্ণৰূপে পৰিচালিত কৰাৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতৰ চিকিৎসা পৰিষদে কি কৰিব পাৰে তেওঁলোকে কিছুমান নীতি নিৰ্দেশনা দিব পাৰে ইয়াৰ উপৰিও যিটো ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতৰ যিটো চিকিৎসা পৰিষদ আছে এই পৰিষদখনে আকৌ কি কৰিব পাৰে যিবিলাক চিকিৎসা মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ বিভিন্ন বিষয়বস্তু সংলগ্ন থাকে এখন যেনেকৈ বিশ্ববিদ্যালয় বিভিন্ন বিভাগীয় আমাৰ ডিপাৰ্টমেণ্টসমূহ থাকে এখন মহাবিদ্যালয় বিভিন্ন আমাৰ কলা হওক বিজ্ঞান হওক বাণিজ্যিক হওক তিনিটা বিষয়েৰে এখন মহাবিদ্যালয় কি হয় চলিব লাগে ঠিক সেইদৰে এখন চিকিৎসা মহাবিদ্যালয় ভালদৰে চলিবলৈ হ'লে আমাৰ কিছুমান হেল্থ কেয়াৰ স্বাস্থ্যসন্মত আমাৰ তদাৰক বা তাৰ লগতে আমাৰ যিটো হিউমেন ৰিচোৰ্চ বা মানৱ সম্পদ আৰু কিদৰে আমাৰ স্বাস্থ্যসন্মত তদাৰকৰ লগতে কিদৰে সৰু ল'ৰা ছোৱালীসমূহক কেয়াৰ কৰিব পাৰি যত্ন ল'ব পাৰি আন্তঃগাঁথনি কেনেকুৱা হ'ব লাগিব বা সম্পূৰ্ণৰূপে চিকিৎসা মহাবিদ্যালয়খনৰ যিটো ৰোড মেপ আমি কিদৰে গঠন কৰিম
বা কিদৰে চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হ'ব তাৰ বাবে যিখিনি সম্পূৰ্ণ তদাৰক বা বিভাগীয় বিষয়বস্তু ইয়াৰ ওপৰত তেওঁলোকে কি কৰিব পাৰে নীতি নিৰ্দেশনা দিব পাৰে গতিকে আমি দেখা পালো যে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা আয়োগৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে এইখিনি বিষয়বস্তু যিখিনি বিষয়বস্তু নহলে আমাৰ কি নহয় এখন চিকিৎসা মহাবিদ্যালয় আমাৰ স্থাপন কৰিব নোৱাৰো গতিকে তাৰ পিছত যদি আমি দেখিবলৈ পাওঁ আমি যিবিলাক চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়সমূহক আমাৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে হওক বা ভাৰতীয় চিকিৎসা পৰিষদে হওক কি কৰিব পাৰে কিছুমান তেওঁলোকৰ ক্ষেত্ৰত পদক্ষেপ হাতত ল'ব পাৰে যিটো পদক্ষেপে আমাক কি কৰিব পাৰে যিখন মেডিকেল কাউন্সিল আছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা পৰিষদে আমাক কি কৰিব পাৰে কিছুমান নিৰ্দেশনা দিব পাৰে গাইড কৰিব পাৰে গতিকে নিৰ্দেশনা এই চিকিৎসা মহাবিদ্যালয়সমূহক তেওঁলোকে দিব পাৰে কাৰণ সেই এক্টৰ অধীনত বা সেই আয়োগখনৰ অধীনতহে তেওঁলোকে কিন্তু কি হ'ব লাগিব পৰিচালিত হ'ব লাগিব তেওঁলোকে নিজাববীয়াকৈ কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰে গতিকে MNC ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা আয়োগৰ মূল দৰ্শনটোৱে হৈছে যিকোনো এখন চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণৰূপে তদাৰক সম্পূৰ্ণৰূপে পৰিচালনাৰ ক্ষেত্ৰত আমি কি কৰিব পাৰে এই আয়োগবিলাকে দিহা পৰামৰ্শ দিব পাৰে তেওঁলোকে নিজাববীয়াকৈ যদিও কিছুমান আমাৰ ভাৰতবৰ্ষত ব্যক্তিগত খণ্ডৰ এতিয়া বৰ্তমান আমাৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে তথাপিও তেওঁলোকে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা পৰিষদৰ দ্বাৰা তেওঁলোকে কিন্তু স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব আৰু তেওঁলোকে বান্ধি দিয়া আন্তঃগাঁথনিৰ অধীনতে তেওঁলোকে চিকিৎসা শাস্ত্ৰ ভাৰতবৰ্ষত তেওঁলোকে প্ৰয়োগ কৰিব পাৰিব গতিকে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ মূলতে আমাৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ আৰু ভাৰতীয় চিকিৎসা পৰিষদৰ যথেষ্ট গুৰুত্ব আছে বুলি আমি ভাবো ইয়াৰ উপৰিও আমাৰ কিছুমান কি হৈছে যিবিলাক আমাৰ চিকিৎসা মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ বিভিন্ন দিশসমূহক আমি বিত্তীয় শিক্ষা ব্যৱস্থা হিচাপে লোৱা হৈছে গতিকে আমাৰ যেনেকৈ শিক্ষকতাৰ এটা নিৰ্দিষ্ট কি আছে মৰেল এথিক্স আছে নৈতিকতাৰ আমাৰ গুণ আছে ঠিক সেইদৰে এই প্ৰফেশ্যনটোৰ লগতো বা এই বৃত্তিটোৰ লগতো আমাৰ এটা কি আছে প্ৰফেশ্যনেল এথিক্স আছে গতিকে মেডিকেল কাউন্সিল বা ভাৰতীয় চিকিৎসা আয়োগ বা ভাৰতৰ চিকিৎসা পৰিষদে আমাৰ কি কৰিব পাৰে যিসকল চিকিৎসক নিযুক্তি দিব এই নিযুক্তি দিয়া চিকিৎসকসকলক কিছুমান প্ৰফেশ্যনেল এথিক্সৰ সম্বন্ধে তেওঁলোকে কি কৰিব পাৰে জ্ঞান দিব পাৰে বা নীতি নিৰ্দেশনা দিব পাৰে বা দিহা পৰামৰ্শ দিব পাৰে গতিকে তেওঁলোকে এই এথিক্সটো লৈ পেলাই তেওঁলোকে নৈতিক যিটো নৈতিকতা মানদণ্ড লৈ পেলাই তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত যেতিয়া প্ৰেক্টিশ্যনাৰ হিচাপে তেওঁলোকে কাম কৰিব প্ৰেক্টিছ কৰিব সেইখিনি সময়ত কিন্তু তেওঁলোকৰ যিটো মৰেল কণ্ডাক্ট এই মৰেল কণ্ডাক্টটো তেওঁলোকে বজাই ৰাখিব লাগিব এনে কি ধৰণৰ মৰেল কণ্ডাক্ট বজাই ৰাখিব এজন ডক্টৰ হোৱাৰ পিছত তেওঁ যেতিয়া প্ৰেক্টিছ কৰিব যিখিনি তেওঁৰ এথিক্স এই কিখিনি তেওঁ এথিক্সৰ মাজেৰে কাম কাজ কৰিব লাগিব আৰু তেওঁৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি কিন্তু ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতৰ চিকিৎসা পৰিষদেহে কি কৰে ইয়াৰ মানদণ্ড নিৰ্ভৰ কৰে ইয়াৰ উপৰিও আমাৰ কি হৈছে যিখন আমাৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ আছে বা ভাৰতীয় চিকিৎসা পৰিষদ আছে এই চিকিৎসা পৰিষদখনে কি কৰিব পাৰে কিছুমান গাইডলাইন দিব পাৰে কিছুমান সিদ্ধান্ত দিব পাৰে যে কেনেকুৱা ধৰণৰ তেওঁলোকে ফিজ ল'ব কেনেকুৱা ধৰণে তেওঁলোকে নামভৰ্তিকৰণৰ কাৰণে কিমানখিনি পইচা তেওঁলোকে ল'ব কিমানখিনি তেওঁলোকে ফিজ ল'ব আৰু অন্যান্য ধৰণৰ যিবিলাক পৰিৱৰ্তন বিশেষকৈ পাৰ্চেন্টেজ কিমান পাৰ্চেন্টেজত এজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁলোকে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিকৰণ কৰিব পাৰিব কিমানখিনি সিট বা কিমানখিনি তেওঁলোকে সিট প্ৰত্যেকখন মহাবিদ্যালয়ত নিৰ্ধাৰণ কৰি দিয়া হৈছে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ উপৰিও কিমানখন আমাৰ ব্যক্তিগত আমাৰ চিকিৎসা মহাবিদ্যালয় আছে আৰু কিমানবিলাক আমাৰ বিশ্ববিদ্যালয় আছে এই সকলোবিলাকৰ বিষয়বস্তু কিন্তু আমাৰ কি কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা আয়োগৰ দ্বাৰা আমাৰ কি হয় পৰিচালিত হয় গতিকে আমাৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা পৰিষদৰ আমাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তুবিলাক এনেকুৱা ধৰণৰ কিন্তু এতিয়া কথা হ'ল আমাৰ যিখন ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ ইয়াৰ গঠন প্ৰণালী কেনেকুৱা কি কি বিষয়বস্তু লৈ পেলাই NMC খন গঠন হয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা যিখন পৰিষদ আছে কি কি বিষয়বস্তু লৈ ইয়াক গঠন কৰা হয় যেনেকে নেশ্যনেল এছেছমেণ্ট অফ এগ্ৰিডিয়েশ্যন কমিশ্যন আমাৰ যিখন বিশ্ববিদ্যালয় আয়োগ ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন ইয়াত কিছুমান আমাৰ কি আছে গঠনমূলক দিহা পৰামৰ্শ আছে কোন ব্যক্তি থাকিব কোন কোন ব্যক্তি অন্তৰ্ভুক্ত হ'ব কি কাম থাকিব কিদৰে বিশ্ববিদ্যালয়খনৰ নাম স্বীকৃতি তেওঁলোকে প্ৰদান কৰিব কিদৰে স্বীকৃতি বাতিল কৰা হ'ব
কোন কোন ব্যক্তি তাক অন্তৰ্ভুক্ত কৰিব কি কি নীতি নিৰ্দেশনা বা দিহা পৰামৰ্শ তাত কোনজন ব্যক্তিয়ে কোনটো নীতি নিয়মত কোনটো দায়িত্ব ল'ব এই সকলোখিনি বিষয়বস্তু লৈ পেলাইহে আমাৰ কি কৰা হয় NMC গঠন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠন কৰা হয় এতিয়া MNC গঠন কৰাৰ ক্ষেত্ৰত আমি যদি দেখিবলৈ পাওঁ প্ৰথমতে লাগিব যে স্বাস্থ্য সেৱা সঞ্চালকালয় আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান আমাৰ থাকিব লাগিব প্ৰথমটোৱে কলো কি যে স্বাস্থ্য সেৱা সঞ্চালকালয় যেনেকে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ উচ্চ সঞ্চালকালয় থাকে ঠিক সেইদৰে আমাৰ যিকোনো চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত বা আমাৰ শাৰীৰিক শিক্ষাৰ ক্ষেত্ৰত আমাৰ কি কৰা হয় স্বাস্থ্য সেৱা সঞ্চালকালয় সদায় জড়িত হৈ থাকে আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধানজন কিন্তু আমাৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা পৰিষদত অন্তৰ্ভুক্ত কৰা হ'ব লাগিব আৰু আমাৰ যিবিলাক এইমছ আছে যিখন আমাৰ চিকিৎসা মহাবিদ্যালয়তকৈ বিভিন্ন ধৰণৰ চিকিৎসা চৰকাৰী চিকিৎসা মহাবিদ্যালয়তকৈ আমাৰ এইমছখন আমাৰ হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ এখন কি মেডিকেল কলেজ এই এইমছৰ যিজন সঞ্চালক দ্য ডিৰেক্টৰ অফ দ্য এইমছ তেওঁ কিন্তু আমাৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা আয়োগত তেওঁ কি থাকিব লাগিব অন্তৰ্ভুক্ত হ'ব লাগিব ইয়াৰ উপৰিও যিটো পঞ্জীভুক্ত আমাৰ চিকিৎসা প্ৰতিক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত হ'ব লগা আংশিক সময়ৰ বাবে আমাৰ 5জন সদস্য থাকিব লাগিব যিটো পঞ্জীভুক্ত আমাৰ চিকিৎসা প্ৰতিক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত হ'ব লাগিব পঞ্জীভুক্ত চিকিৎসা প্ৰতিক্ৰিয়াকাৰীৰ দ্বাৰা নিৰ্বাচিত হ'ব লাগিব আৰু আংশিক সময়ৰ বাবে আমাৰ কি লাগিব 5জন সদস্য ইয়াত অন্তৰ্ভুক্ত হ'ব লাগিব ইয়াৰ উপৰিও আমাৰ যিবিলাক ৰাজ্যিক চিকিৎসা উপদেষ্টা পৰিষদ আমাৰ ৰাজ্যিক চিকিৎসা উপদেষ্টা পৰিষদৰ যিটো মনোনীত ব্যক্তি এই মনোনীত ব্যক্তিৰ মাজৰ পৰা ঘূৰ্ণন ভিত্তিত 6জন সদস্য থাকিব লাগিব আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পালো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যক্তি থাকিব লাগিব এইমছৰ সঞ্চালকজন থাকিব লাগিব আৰু পঞ্জীভুক্ত হ'ব লাগিব যিখিনি মানুহ নিৰ্বাচিত হ'ব আংশিকৰ বাবে হওক পাৰ্ট টাইমৰ কাৰণেই হওক যি 5জন সদস্য থাকিব লাগিব তেওঁলোকে কিন্তু পঞ্জীভুক্ত চিকিৎসা প্ৰতিক্ৰিয়াৰ দ্বাৰাহে নিৰ্বাচিত হ'ব লাগিব তেওঁলোকে নিজে আহি এই আয়োগখনত তেওঁলোকে সোমাব নোৱাৰে ইয়াৰ উপৰিও ৰাজ্যিক চিকিৎসা উপদেষ্টা পৰিষদৰ যিবিলাক মনোনীত ব্যক্তি এই মনোনীত ব্যক্তিৰ মাজৰ পৰা ঘূৰ্ণন ভিত্তিত আমাৰ এই যিখিনি ব্যক্তি আমাৰ মাজে মাজে কি হৈ থাকিব লাগিব পৰিৱৰ্তন হৈ থাকিব লাগিব তাৰ ভিত্তিত আমাৰ 6জন সদস্য কি কৰা হয় অন্তৰ্ভুক্ত কৰা হয় ইয়াৰ উপৰিও যি 25 জনৰ কমেও 15 জনৰ চিকিৎসা 60% 60% কিন্তু চিকিৎসা পেক্সনাৰ থাকিব লাগিব যিখিনি চিকিৎসকে তেওঁলোকে প্ৰেক্টিছ কৰি আছে এই প্ৰেক্টিছ কৰা চিকিৎসকসকলৰ 25 জনৰ ভিতৰত কিন্তু 15 জন থাকিব অন্তৰ্ভুক্ত থাকিব লাগিব ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা পৰিষদত ইয়াৰ যদি পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পাওঁ যিসমূহ চিকিৎসক আছে তাৰ কিন্তু বেছিভাগ চিকিৎসকৰ আকৌ অবৈচিত্ৰ্যপূৰ্ণ আৰু সামঞ্জস্যপূৰ্ণ বুলি আমি উল্লেখ কৰিব পাৰো আৰু তেওঁলোকক ৰাজহুৱা স্বাৰ্থৰ ভিত্তিত তেওঁলোকৰ ৰাজহুৱা স্বাৰ্থৰ ওপৰত তেওঁলোকৰ নিজস্ব স্বাৰ্থ তেওঁলোকে বিচাৰি পেলাই কাম কৰিব পাৰে গতিকে বেছিভাগ আমাৰ যি চিকিৎসক আছে এই চিকিৎসকসমূহ আমাৰ অবৈচিত্ৰ্যপূৰ্ণ আৰু সুসামঞ্জস্যপূৰ্ণ বুলি আমি উল্লেখ কৰিব পাৰো যিয়ে ৰাজহুৱা স্বাৰ্থৰ ওপৰত তেওঁলোকৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰে এইখিনিয়ে হৈছে আমাৰ ভাৰতীয় চিকিৎসা পৰিষদৰ ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদৰ বা ভাৰতীয় চিকিৎসা পৰিষদৰ একোটা বিষয়বস্তু গতিকে MNCয়ে যিখিনি বিষয়বস্তু লৈ পেলাই আমাৰ যিসমূহ আমাৰ চিকিৎসা মহাবিদ্যালয় হওক বা আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ মহাবিদ্যালয় হওক এই মহাবিদ্যালয়সমূহৰ হওক বা চিকিৎসা সেৱা সঞ্চালকালয়ৰ হওক আৰু বিভিন্ন পঞ্জীভুক্ত চিকিৎসা প্ৰতিক্ৰিয়ামূলক ব্যক্তিসকলে হওক আংশিক সময়ৰ বাবেই হওক আৰু ইয়াৰ উপৰিও যিটো ঘূৰ্ণন ভিত্তিক সদস্য হিচাপে যি 6জন মনোনীত কৰা হয় আৰু 25 জনৰ 15 জন অতি কমেও যিবিলাকে প্ৰেক্টিছ কৰি আছে যিকোনো সেক্টৰত তেওঁলোকে চিকিৎসক হিচাপে প্ৰেক্টিছ কৰি আছে তেওঁলোক অন্তৰ্ভুক্ত থাকিব লাগিব আৰু বেছিভাগ চিকিৎসকৰ যিটো অবৈচিত্ৰ্যপূৰ্ণ আৰু সামঞ্জস্যপূৰ্ণ হিচাপে ৰাজহুৱা স্বাৰ্থৰ খাতিৰত তেওঁলোকে কিন্তু অন্তৰ্ভুক্ত হ'ব লাগিব এইখিনি হৈছে আমাৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ আৰু ভাৰতীয় চিকিৎসা পৰিষদৰ এটা উল্লেখযোগ্য দিশ গতিকে যি নহওক আমি দেখিবলৈ পালো যে আমাৰ যিহেতু স্বাস্থ্য শিক্ষা ব্যৱস্থাটো বা আমাৰ চিকিৎসা মহাবিদ্যালয় বা চিকিৎসা শাস্ত্ৰটো এটা গুৰুত্বপূৰ্ণ দিশ যিদৰে আমাৰ আনুষ্ঠানিক শিক্ষা বা অনানুষ্ঠানিক শিক্ষা
বা উচ্চ পৰ্যায়ৰ শিক্ষা যিটো বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা যিদৰে এখন বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিগণিত হয় বা স্বীকৃতি পাব লাগিব বিভিন্ন মহাবিদ্যালয়সমূহ স্বীকৃতি পাব লাগিব তেওঁলোকৰ আন্তঃগাঁথনি থাকিব লাগিব তেওঁলোকৰ আন্তঃগাঁথনিসমূহ বিভিন্ন ধৰণৰ ভালদৰে মজবুত কৰিবলৈ তেওঁলোকক এটা ইনস্পেকশ্যন দিয়া হয় গতিকে এই ইনস্পেকশ্যনটো কোনে কৰে নাকে কৰে নেশ্যনেল এছেছমেণ্ট অফ এগ্ৰিডিয়েশ্যন কমিটিয়ে কৰে তাৰ ভিত্তিত তেওঁলোকক এটা পইণ্ট দিয়া হয় কেতিয়াবা A+ দিয়া হয় A++ দিয়া হয় B+ দিয়া হয় গতিকে তেওঁলোকৰ যিখিনি নিৰ্ময়মান দিশ এই দিশটোৰ ভিত্তিতে কি কৰা হয় বিশেষভাৱে আমাৰ মহাবিদ্যালয়সমূহ স্থাপন কৰা হয় ঠিক সেইদৰে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা আয়োগৰো এটা মূল লক্ষ্য হৈছে যে আমাৰ চিকিৎসা শাস্ত্ৰক ভালদৰে আগবঢ়াই নিবলৈ হলে আমাৰ এই আয়োগখনে সকলো ধৰণৰ পৰিচালনা বিষয়বস্তু বা নীতি নিৰ্দেশনাসমূহ বা আন্তঃগাঁথনি বিষয়বস্তুসমূহ গৱেষণাৰ বিষয়বস্তুসমূহ সকলোবিলাক বিষয়বস্তু তদাৰক কৰাৰ ক্ষেত্ৰত তেওঁলোকে মুখ্য ভূমিকা গ্ৰহণ কৰে সেইবাবে MNC খনৰ গঠনৰ ক্ষেত্ৰত আমাৰ সদায় কি থাকিব স্বাস্থ্য সেৱা সঞ্চালকালয় থাকিব ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদ থাকিব বা যিকোনো এখন এইমছৰ সঞ্চালক প্ৰধানজন থাকিব লাগিব আৰু পঞ্জীভুক্ত যিবিলাক চিকিৎসা প্ৰতিক্ৰিয়াকাৰীৰ দ্বাৰা যিটো নিৰ্বাচিত হ'ব লগা আংশিক সময়ৰ বাবে আমাৰ কেইজন সদস্য থাকিব লাগিব 5 জন সদস্য থাকিব লাগিব ইয়াৰ উপৰিও ৰাজ্যিক চিকিৎসা উপদেষ্টা পৰিষদৰ যিবিলাক মনোনীত ব্যক্তি আছে এই মনোনীত ব্যক্তিৰ মাজৰ পৰা ঘূৰ্ণন ভিত্তিক আমাৰ 6 জন সদস্য আমাৰ ইয়াত অন্তৰ্ভুক্ত থাকিব লাগিব গতিকে ইয়াৰ 25 জনৰ কমেও 15 জন আমাৰ যি 60% চিকিৎসক আমাৰ প্ৰেক্টিশনাৰ চিকিৎসকসকল ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগিব আৰু বেছিভাগ চিকিৎসকৰ যিটো অবৈচিত্ৰ্যপূৰ্ণ আৰু সামঞ্জস্যপূৰ্ণ বুলি উল্লেখ কৰা হ'ব যিটো ৰাজহুৱা স্বাৰ্থৰ ওপৰত তেওঁলোকে বেছিকৈ গুৰুত্ব প্ৰদান কৰি আহিব গতিকে আমি পালো যে আমাৰ MNC হওক আমাৰ মেডিকেল আয়োগ কিদৰে গঠন কৰা হয় কাক লৈ গঠন কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি দেখিবলৈ পাওঁ ইয়াৰ অৰ্গেনাইজেশ্যনটো কেনেকুৱা ইয়াৰ সাংগঠনিক দিকটো কেনেকুৱা NMC নেশ্যনেল মেডিকেল কমিশনৰ সাংগঠনিক গঠনটো কেনেকুৱা যদি আমি চাবলৈ যাওঁ তেতিয়া হলে আমি দেখিবলৈ পাওঁ প্ৰথমজনে থাকিব লাগিব যে চেয়াৰপাৰসনজন থাকিব লাগিব আৰু চেয়াৰপাৰসনৰ পিছতে আমি পাওঁ সেক্ৰেটাৰী গতিকে সেক্ৰেটাৰীজনে কি কৰিব আমাৰ মেডিকেল এডভাইজৰী কাউন্সিল এখন গঠন কৰিব গতিকে যিজন চেয়াৰপাৰসন থাকিব বা সেক্ৰেটাৰী থাকিব আৰু তেওঁৰ অধীনত কি থাকিব মেডিকেল এডভাইজৰী কাউন্সিল এখন থাকিব গতিকে আমি এই সেক্ৰেটাৰীৰ নিৰ্দেশনা মতে আমাৰ কিছুমান কি হ'ব কিছুমান পাঠদানৰ বিষয়বস্তু আগবঢ়াই নিব পৰা যাব যিটো পাঠদানৰ বিষয়বস্তুক আমি কি কওঁ আন্ডাৰ গ্ৰেজুৱেট মেডিকেল বোৰ্ডৰ বুলি কওঁ আন্ডাৰ গ্ৰেজুৱেট মেডিকেল বোৰ্ড এখন আছে যিখন বোৰ্ডৰ অধীনত আমাৰ যিকোনো চিকিৎসা শাস্ত্ৰ আমি কি কৰা নিব পাৰো আগবঢ়াই নিব পাৰো ইয়াৰ উপৰিও আমাৰ কিছুমান বিষয়বস্তু আছে যে পোষ্ট গ্ৰেজুৱেট মেডিকেল বোৰ্ড যেতিয়া আমি আন্ডাৰ গ্ৰেজুৱেট পালো আন্ডাৰ গ্ৰেজুৱেটৰ পিছত কোনো এজন চিকিৎসকে পোষ্ট গ্ৰেজুৱেটৰ বাবে কি কৰিব পাৰে এপ্লাই কৰিব পাৰে তাৰ বাবেও এখন কি আছে নিৰ্দিষ্ট বোৰ্ড আছে যিখন বোৰ্ডক আমি কওঁ যে পোষ্ট গ্ৰেজুৱেট মেডিকেল বোৰ্ড আৰু সেই বোৰ্ডৰ অধীনত তেওঁলোকে পৰীক্ষা দিব লাগিব আৰু তেওঁলোকে নিৰ্দিষ্ট নিৰ্বাচিত বিষয়বস্তুসমূহৰ ক্ষেত্ৰত তেওঁলোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী এটা কৰিব পাৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পাওঁ যে মেডিকেল এছেছমেণ্ট এণ্ড ৰেটিং বোৰ্ড গতিকে মেডিকেল এছেছমেণ্ট যিকোনো ধৰণৰ প্ৰত্যেকটো শিক্ষা ব্যৱস্থাৰে আমাৰ কিছুমান এছেছমেণ্টৰ কাম আছে গতিকে এই এছেছমেণ্টটো আমাৰ চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰত কোনে প্ৰদান কৰে গতিকে তেওঁলোকৰ এখন ৰেটিং বোৰ্ড আছে গতিকে মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ডখনে কি কৰিব আমাৰ মেডিকেল বা আমাৰ চিকিৎসা শাস্ত্ৰৰ সকলোবিলাক দিক আমাৰ কি কৰিব এছেছ কৰি আহিব ইয়াৰ উপৰি আমাৰ কিছুমান কি আছে এথিক্স আছে চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত কিছুমান এথিক্স আছে আৰু কিছুমান মেডিকেল ৰেজিষ্ট্ৰেশ্যন বোৰ্ড আছে কিদৰে মেডিকেল কলেজ এখন স্থাপন কৰাৰ পিছত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ডক্টৰসকলৰনো কি এথিক্স বা মৰেলিটি তেওঁলোকৰ বান্ধি দিয়া হ'ব আৰু সেই বান্ধি দিয়া নীতি নিয়মৰ মাজেৰেহে তেওঁ চিকিৎসা শাস্ত্ৰ আগবঢ়াব পাৰিব বা চিকিৎসা মহাবিদ্যালয়খনে কাম কাজ কৰিব পাৰিব তাৰ বাবে আমাৰ কি লাগিব এথিক্স এণ্ড মেডিকেল ৰেজিষ্ট্ৰেশ্যন বোৰ্ড আমাৰ লাগিব ইয়াৰ উপৰি আমি যিখিনি আন্ডাৰ গ্ৰেজুৱেট মেডিকেল বোৰ্ড পালো যিখনৰ অধীনত আমাৰ সাধাৰণতে MBBS কোৰ্সটো কৰা হয় MBBS কোৰ্সটো ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰে যে আন্ডাৰ গ্ৰেজুৱেট মেডিকেল বোৰ্ড যেটো আন্ডাৰ গ্ৰেজুৱেট মেডিকেল বোৰ্ডৰ কিছুমান আমাৰ কি আছে সদস্য আছে গতিকে এই সদস্যসমূহে আন্ডাৰ গ্ৰেজুৱেট মেডিকেল বোৰ্ডখন তেওঁলোকে কি কৰে নিয়ন্ত্ৰণ কৰিব পাৰে ঠিক সেইদৰে আমাৰ পোষ্ট গ্ৰেজুৱেট মেডিকেল বোৰ্ড এখনো আছে পোষ্ট গ্ৰেজুৱেট মেডিকেল বোৰ্ডখনেও কি কিছুমান সদস্য আছে যি হল সদস্যই কাম কাজবিলাক ভালদৰে আগবঢ়াই নিব পাৰে ইয়াৰ উপৰিও আমি দেখিছিলো যে মেডিকেল এছেছমেণ্ট এণ্ড ৰেটিং বোৰ্ড আছে এই ৰেটিং বোৰ্ডৰো আমাৰ কিছুমান সদস্য আছে
ঠিক এইদৰে আমাৰ কি আছে কিছুমান এথিক্স আছে যিবিলাক এথিক্স বা মেডিকেল ৰেজিষ্ট্ৰেচন আমাৰ বোৰ্ড আছে যিবিলাকৰ জৰিয়তে এখন চিকিৎসা মহাবিদ্যালয় নিজৰ কামসমূহ কি কৰিব পাৰে ৰেজিষ্টাৰ কৰিব পাৰে ৰেজিষ্টাৰ কৰাৰ ক্ষেত্ৰতো আমাৰ কিছুমান সদস্য আমাৰ আছে গতিকে আমি যদি দেখিবলৈ পাওঁ যে অৰ্গানাইজেশ্যন ষ্ট্ৰাকচাৰটো কেনেকুৱা বা আমাৰ সাংগঠনিক দিশটোনো কেনেকুৱা এমএনচিৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ গতিকে তেওঁলোকৰ কি থাকিব চেয়াৰপাৰসন থাকিব সেক্ৰেটাৰী থাকিব আৰু এই সেক্ৰেটাৰীৰ অধীনত তেওঁলোকৰ আন্ডাৰ গ্ৰেজুৱেট মেডিকেল বোৰ্ড থাকিব পোষ্ট গ্ৰেজুৱেট মেডিকেল বোৰ্ড থাকিব মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড থাকিব ইয়াৰ উপৰি আমাৰ এথিক্স এণ্ড মেডিকেল ৰেজিষ্ট্ৰেচনো বোৰ্ড থাকিব ইয়াৰ উপৰি আমাৰ মেম্বাৰ্ছ কিছুমান থাকিব আন্ডাৰ গ্ৰেজুৱেট মেডিকেল বোৰ্ডৰ কিছুমান মেম্বাৰ্ছ থাকিব পোষ্ট গ্ৰেজুৱেট মেডিকেল বোৰ্ডৰ কিছুমান মেম্বাৰ্ছ থাকিব তাৰপিছত মেডিকেল এছেছমেণ্ট থাকিব ৰেটিং বোৰ্ড থাকিব ইয়াৰ উপৰি আমাৰ কিছুমান এথিক্স থাকিব মেডিকেল ৰেজিষ্ট্ৰেচন বোৰ্ড থাকিব যিসমূহ সদস্যৰ অধীনত তেওঁলোকে কি কৰিব পাৰিব যিকোনো এখন চিকিৎসা মহাবিদ্যালয়ে সাংগঠনিক দিকটো ভালদৰে গঠন কৰিব পাৰিব গতিকে চেয়াৰপাৰসন নোহোৱাকৈ সেক্ৰেটাৰী নোহোৱাকৈ কোনো এখন মেডিকেল এডভাইজৰী কাউন্সিল নোহোৱাকৈ আমাৰ সাধাৰণতে কি হ'ব নোৱাৰে চিকিৎসা শিক্ষা আগবঢ়াই যাব নোৱাৰে গতিকে চিকিৎসা শিক্ষা ব্যৱস্থাটো এটা মহান শিক্ষা ব্যৱস্থা যিটো অন্যান্য শিক্ষাৰ লগত তুলনা কৰিব নোৱাৰি যেনে শিক্ষকতা এটা মহান গুণ শিক্ষক হোৱাটো এটা মহান গুণ এটা চিকিৎসক হোৱাটো মহান গুণ গতিকে এজন চিকিৎসকৰ বহুত দায়িত্ব থাকিব লাগিব ঠিক যেনে শিক্ষকৰ এজন মহান দায়িত্ব থাকিব লাগিব গতিকে শিক্ষকতা আৰু চিকিৎসা এই দুটা বিষয়েৰে বা দুটা ভিত্তিৰ এটা কিছুমান এথিক্স থাকে কিছুমান মৰেলিটি থাকে আৰু এইখিনিৰ ওপৰতে তেওঁলোকে বান্ধি লৈ পেলাইহে কি কৰিব লাগিব গোটেইখিনি কাম কাজ কৰিব লাগিব গতিকে এইখিনি নীতি নিয়ম দিয়াৰ ক্ষেত্ৰত আমাৰ যিটো ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে আমাক কি যথেষ্ট পৰিমাণে সহায় কৰি দিয়ে তেওঁলোকে নীতি নিয়মসমূহ বান্ধি দিয়ে আৰু সেইমতেহে কি কৰিব পাৰে আমাৰ বিভিন্ন আমাৰ চিকিৎসা মহাবিদ্যালয় কোৰ্ছসমূহ আগবঢ়াই নিব পাৰে তাৰ ভিতৰত যেটো আন্ডাৰ গ্ৰেজুৱেট আমাৰ মেডিকেল বোৰ্ড আছে তাৰ উপৰিও পোষ্ট গ্ৰেজুৱেট মেডিকেল বোৰ্ড আছে মেডিকেল এছেছমেণ্ট আছে ৰেটিং বোৰ্ড আছে ইয়াৰ উপৰিও এথিক্স বা মেডিকেল ৰেজিষ্ট্ৰেচন বোৰ্ড আছে এই সকলোবিলাক বিষয়বস্তুৰ আকৌ কি আছে কিছুমান সদস্য আছে আৰু এই সদস্যসমূহে কি কৰা হয় তেওঁলোকৰ লগত সংলগ্ন হৈহে আমাৰ চেয়াৰপাৰসন বা সেক্ৰেটাৰীয়ে কাম কৰিব পাৰে আৰু এই কাম কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি গঠন প্ৰণালী এই গঠন প্ৰণালীত আকৌ বিভিন্ন বিষয়বস্তুসমূহ সন্নিবিষ্ট হৈ থাকে আন্ডাৰ গ্ৰেজুৱেট হওক পোষ্ট গ্ৰেজুৱেট হওক মেডিকেল এছেছমেণ্ট হওক ৰেটিং বোৰ্ড হওক বা এথিক্স হওক এইখিনি আমাৰ কি বস্তু হৈ থাকিব জড়িত হৈ থাকিব যিটো চেয়াৰপাৰসন বা সেক্ৰেটাৰী বা মেডিকেল এডভাইজৰী কাউন্সিলৰ লগত সম্পূৰ্ণৰূপে ইয়াত জড়িত হৈ থাকে গতিকে আমি দেখিবলৈ পালো যে যিটো আমাৰ চিকিৎসা শিক্ষা ব্যৱস্থা বা চিকিৎসা শিক্ষা এই শিক্ষা ব্যৱস্থাটো কিন্তু আমাৰ ভাৰতবৰ্ষক সকলো পৃথিৱীৰ সকলো চিকিৎসা শাস্ত্ৰৰ লগতে আমি তুলনা কৰিলেও আমি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো আমি কোনোদিনে পিছ পৰি যোৱা নাই গতিকে আমাৰ সকলোবিলাক চিকিৎসা মহাবিদ্যালয়ৰ যিটো উন্নত মানদণ্ড এই উন্নত মানদণ্ডৰ যিটো দায়িত্ব বা তেওঁলোকৰ যিটো পাঠ্যক্ৰম তেওঁলোকৰ যিটো নিৰ্দেশনা এই নিৰ্দেশনাবিলাকৰ সকলোবিলাক আমাৰ মেডিকেল আমাৰ চিকিৎসা শিক্ষাৰ লগতে আমাৰ কি কৰা হয় অন্তৰ্ভুক্ত কৰা হয় আৰু তাৰ বাবে যিখিনি আমাৰ মেডিকেল কোৱালিফিকেশ্যন লাগে বা চিকিৎসকৰ যিখিনি দক্ষতা বা অৰ্হতা লাগে গতিকে ইয়াৰ ভিতৰত আমাৰ কিছুমান আন্ডাৰ গ্ৰেজুৱেট বিষয়বস্তু পৰি যায় আৰু কেতিয়াবা পোষ্ট গ্ৰেজুৱেট লেভেলৰো বিষয়বস্তু ইয়াত অন্তৰ্ভুক্ত কৰা হয় গতিকে সম্পূৰ্ণৰূপে এখন চিকিৎসা মহাবিদ্যালয়ৰ যিখিনি নিৰ্দেশনা যিখিনি তেওঁলোকৰ মানদণ্ড তেওঁলোকৰ যিখিনি পাঠ্যক্ৰম বা তেওঁলোকৰ যিখিনি গাইডলাইন এই সকলোবিলাকৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁলোকক কি কৰা হৈছে চিনাক্তকৰণ কৰা হৈছে আৰু লগতে তেওঁলোকক কি কৰা হৈছে কিছুমান কোৱালিফিকেশ্যন বান্ধি দিয়া হৈছে যাক কোৱা হয় যে মেডিকেল কোৱালিফিকেশ্যন বুলি কোৱা হয় লগতে আন্ডাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট এই বিষয়সমূহৰ ওপৰত পৰ্যায়সমূহ নিৰ্দেশনা মতে আমি অন্তৰ্ভুক্ত কৰিব পাৰে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অন্তৰ্ভুক্ত কৰিব পাৰে গতিকে আমি যেতিয়া দেখিবলৈ পাওঁ যে মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড যিটো কথা ইতিমধ্যে মই আলোচনা কৰিলো যে মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড আছে এই বোৰ্ডখনে আমাৰ কিছুমান তেওঁলোকৰ পাৱাৰ আছে কিছুমান তেওঁলোকৰ দক্ষতা আছে যাৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে এই যিখন মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়খন কিদৰে ভালদৰে মেইনটেইন কৰা হৈছে তেওঁলোকৰ মানে এটা মিনিমাম ষ্টেণ্ডাৰ্ড যেটো মানদণ্ডৰ ভিত্তিত তেওঁলোকৰ কোৰ্ছবিলাক বা পাঠ্যক্ৰমসমূহ চলাই নিয়া হৈছে নে হোৱা নাই এটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ইয়াৰ উপৰিও কিছুমান কি কৰা হয় টকা পইচা গ্ৰান্ট কৰে টকা পইচা তেওঁলোকক প্ৰদান কৰা হয় আৰু এই টকা পইচাসমূহৰ জৰিয়তে যিখিনি
আন্তঃগাঁথনি লাগে এখন চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি যথেষ্ট মজবুত হোৱাটো অতিকৈ দৰকাৰ কাৰণ ইয়াত গৱেষণামূলক দিশ থাকিব ইয়াত বিভিন্ন বিভাগ থাকিব গতিকে এইটো এটা সাধাৰণ বিষয়বস্তু নহয় এই ক্ষেত্ৰত আমাৰ যিটো মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ডে কি কৰি আছে গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আছে ইয়াৰ উপৰি যিটো পোষ্ট গ্ৰেজুৱেট যিটো কোৰ্স আছে উচ্চ পৰ্যায়ৰ যিটো কোৰ্স আছে এই কোৰ্সটো বিশেষভাৱে বৃদ্ধি হোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমাৰ যিবিলাক মেম্বাৰ্ছ আছে বিভিন্ন ধৰণৰ যিবিলাক মেম্বাৰ্ছ আছে এই মেম্বাৰসমূহে কি কৰিব পাৰে তদাৰক কৰিব পাৰে বিশেষকৈ আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহ তদাৰক কৰিব পাৰে ইয়াৰ পিছত যেটো আমি এথিক্স পালো বা মেডিকেল ৰেজিষ্ট্ৰেচন বোৰ্ড পালো এই বোৰ্ডখনৰ আকৌ উদ্দেশ্যটো হৈছে যে এই বোৰ্ডখনে সদায় মেইনটেইন কৰে যে আমাৰ জাতীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত যেটো ৰেজিষ্ট্ৰেচন লাগে এখন চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰাৰ আগত তেওঁলোকৰ ৰেজিষ্ট্ৰেচন লাগিব গতিকে এই ৰেজিষ্ট্ৰেচনখিনিৰ কাম কাজ কোনে কৰে এথিক্স আৰু এথিক্সৰ ভিত্তিত কোনো এটা এথিক্স বা মানদণ্ডৰ ভিত্তিতে কি কৰা হয় আমাৰ মেডিকেল কাউন্সিলখনৰ ৰেজিষ্ট্ৰেচনৰ কাম কাজ আৰম্ভ কৰা হয় ইয়াৰ উপৰিও এই ৰেজিষ্টাৰ হোৱাৰ পিছত তেওঁলোকে যিবিলাক ৰেজিষ্ট্ৰেচন হোৱাৰ পিছতহে এজন কি কৰে চিকিৎসকে তেওঁ প্ৰেক্টিছ কৰিব পাৰে আদাৰৱাইজ তেওঁ কিন্তু কোনো ধৰণৰ চিকিৎসা প্ৰেক্টিছ কৰিব নোৱাৰে গতিকে এই বোৰ্ডখনে আমাক যথেষ্ট পৰিমাণৰ কি কৰেহে আমাৰ সমাজৰ বিশেষকৈ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত তেওঁলোকে অৰিহণা আগবঢ়াই আহে গুটি আমাৰ দেশখনৰ বাবে অৰিহণা আগবঢ়াই আহাৰ ক্ষেত্ৰত আমাৰ এথিক্স আৰু মেডিকেল ৰেজিষ্ট্ৰেচন বোৰ্ডে যথেষ্ট পৰিমাণে সহায় কৰে গতিকে আমি দেখিবলৈ পালো যে যেটো নেশ্যনেল এডভাইজৰী বোৰ্ড আছে এই নেশ্যনেল এডভাইজৰী বোৰ্ডে আমাৰ নেশ্যনেল মেডিকেল কমিশনৰ অধীনতে বিভিন্ন ধৰণৰ কাম কৰি আহিছে গতিকে তেওঁলোকে গোটেইখিনি চোৱাচিতা তদাৰক কৰা গোটেই মেডিকেল শিক্ষা ব্যৱস্থা মেডিকেলৰ পাঠদান বা শিক্ষা ব্যৱস্থা তেওঁলোকে আগবঢ়াই আহিছে ইয়াৰ উপৰি যেটো প্ৰফেশনাল প্ৰেক্টিছ ব্যক্তিগতভাৱে তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰে গতিকে কিদৰে প্ৰেক্টিছ কৰিব কোনো অন্যখন চিকিৎসাত গৈ পেলাই তেওঁলোকৰ পঢ়া সমাপ্তি হোৱাৰ পিছত তেওঁলোকে ডিগ্ৰীবিলাক সমাপ্তি হোৱাৰ পিছত MBBS বা পোষ্ট গ্ৰেজুৱেট লোৱাৰ পিছত তেওঁলোকে প্ৰেক্টিছ কৰিব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এই বিষয়বস্তুটো আমাৰ নেশ্যনেল এডভাইজৰী বোৰ্ডৰ দ্বাৰা কি হয় নিয়োজিত হয় ইয়াৰ উপৰি ইভলভ হ'ব লাগিব নেশ্যনেল পলিচিখন তেওঁলোকে গ্ৰহণযোগ্য হ'ব লাগিব লগতে এই সম্পূৰ্ণৰূপে কামখিনি কৰাৰ ক্ষেত্ৰত আমাৰ মিনিষ্ট্ৰি অফ এডুকেশ্যনেও যথেষ্ট পৰিমাণে সহায় কৰে গতিকে গোটেইখিনি কাম কাজ কৰাৰ ক্ষেত্ৰত কিমান ধৰণৰ তেওঁলোকক নিৰ্দেশনা দিয়া হ'ব কি ধৰণৰ ডিৰেকশ্যন দিয়া হ'ব ৱৰ্ক অন দ্য ডিৰেকশ্যন অফ দ্য মিনিষ্ট্ৰি অন দ্য ভেৰিয়াছ পলিচিজ গতিকে কিমানবিলাক যিবিলাক পলিচি ওলাব এই পলিচিসমূহৰ যিমানবিলাক পলিচি আমাৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত ওলাব এই চিকিৎসা ক্ষেত্ৰত ওলোৱা যিখিনি বিষয়বস্তু বা কৰ্মময় বিষয়বস্তুসমূহৰ ডিৰেকশ্যন দিয়াৰ কোনে ডিৰেকশ্যন দিব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে এইখিনিৰ ভিত্তিতহে আমাৰ কি কৰা হয় বিশেষকৈ আমাৰ মেডিকেল পাঠ্যক্ৰম আগবঢ়াই নিব পৰা যায় গতিকে মেডিকেল পাঠ্যক্ৰম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ যিটো ইউজি লেভেল আন্ডাৰ গ্ৰেজুৱেট লেভেল এইটো এটা শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰো কিছুমান প্ৰশিক্ষণ আছে গতিকে আন্ডাৰ গ্ৰেজুৱেট তেওঁলোকে MBBS কমপ্লিট কৰিও কিছুমান প্ৰশিক্ষণ ল'ব পাৰে আৰু এই প্ৰশিক্ষণ ল'বৰ কাৰণেও তেওঁলোকে ট্ৰেইনিং বোৰ্ডৰ লগত জড়িত হ'ব লাগিব আৰু এই ট্ৰেইনিং বোৰ্ডতো আমাৰ তেওঁলোকৰ কিছুমান কি থাকে পাঠ্যক্ৰমৰ বিষয়বস্তু থাকে টিচাৰ ট্ৰেইনিঙৰো ব্যৱস্থা থাকে যিবিলাক প্ৰফেচাৰ্ছ হ'ব এই প্ৰফেচাৰবিলাকে কি কৰিব সাধাৰণতে গোটেইখিনি বিষয়বস্তু তদাৰক কৰাৰ ক্ষেত্ৰত সহায় কৰিব কোনটো মানদণ্ডত তেওঁলোকে আগবাঢ়ি যাব পাৰিব এই ক্ষেত্ৰত তেওঁলোকে সহায় কৰি আহিব গতিকে আন্ডাৰ গ্ৰেজুৱেট মেডিকেল এডুকেশ্যনটো হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে আন্ডাৰ গ্ৰেজুৱেটৰ পিছত আমাৰ যেটো পোষ্ট গ্ৰেজুৱেট আমাৰ মেডিকেল এডুকেশ্যন আছে এই পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেশ্যনটো আমাক কিছুমান পৰিমাণে আমাৰ কিছুমান ট্ৰেইনিং দি আহিছে বা প্ৰশিক্ষণ দি আছে যি প্ৰশিক্ষণো আমাৰ পাঠ্যক্ৰম ব্যৱস্থাৰ লগত আছে পাঠ্যক্ৰমৰ লগতে আমাৰ ট্ৰেইনিঙৰ কথা আছে প্ৰশিক্ষণৰ ব্যৱস্থা আছে তেওঁলোকৰো কিছুমান মানদণ্ড আছে গতিকে কিদৰে তেওঁলোকে এইখিনি আগবঢ়াই নিব লাগিব এই ক্ষেত্ৰতো আমাৰ PG মেডিকেল এডুকেশ্যন আৰু ট্ৰেইনিং বোৰ্ড এখন আছে যিয়ে আমাৰ পোষ্ট গ্ৰেজুৱেট লেভেলৰ যিখিনি চিকিৎসক আছে এই চিকিৎসকখিনি কি কৰে শিক্ষা প্ৰদান কৰি আহিছে আৰু সময়ে সময়ে তেওঁলোকক কিন্তু প্ৰশিক্ষণ দি আহিছে টিচাৰ ট্ৰেইনিং দি আহিছে ইয়াৰ উপৰিও আমাৰ বোৰ্ড অফ এছেছমেণ্টে কি কৰিছে কিছুমান বিষয়বস্তু এপ্ৰুভেল কৰিছে যেনেকৈ মেডিকেল স্কুলিং হওক বা ট্ৰেইনিং ইনষ্টিটিউশ্যন হওক ফেমিলি ৱেলফেয়াৰ হওক আমাৰ স্বাস্থ্যসন্মত যিমানবিলাক দিশ আছে তেওঁলোকৰ কিন্তু মানদণ্ড ৰক্ষা কৰাৰ ক্ষেত্ৰত বোৰ্ড অফ এছেছমেণ্ট এণ্ড এগ্ৰিডিয়েশ্যনে গুৰুত্বপূৰ্ণ ভূমিকা
গ্ৰহণ কৰিছে আৰু এই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে কিন্তু দুটা পৰ্যায় ইউজি আণ্ডাৰ গ্ৰেজুৱেট পিজি পোষ্ট গ্ৰেজুৱেট দুটা লেভেলৰে চিকিৎসা শাস্ত্ৰ অন্তৰ্ভুক্ত হৈ আহিছে আৰু বোৰ্ড ফৰ দ্য মেডিকেল ৰেজিষ্ট্ৰেশ্যন যিটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এই গুৰুত্বপূৰ্ণ বিষয়বস্তুটোৱে কি কৰিছে আমাৰ বিশেষকৈ আমাৰ চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰত যিবিলাক ৰিভেলিফিকেশ্যন কৰা হয় ৰিভেলিউশ্যনছ কৰা হয় যিখিনি নিৰ্দেশনা দিয়া হয় নতুন নিৰ্দেশনা দিয়া হয় যদি তেওঁলোকৰ কিবা কাৰণত ৰেজিষ্ট্ৰেশ্যন ফেইল হৈছে যদি তেওঁলোকে বাতিল কৰিবলগীয়া হৈছে স্বীকৃতি সেই ক্ষেত্ৰত কিন্তু আমাৰ বোৰ্ড অফ মেডিকেল ৰেজিষ্ট্ৰেশ্যনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তেওঁলোকে কি কৰিব পাৰে ডিৰেকশ্যন দিব পাৰে নিৰ্দেশনা দিব পাৰে আৰু এই নিৰ্দেশনাৰ জৰিয়তেহে তেওঁলোকে কাম কাজ কৰিব পাৰিব আৰু যিখিনি ঔষধ তেওঁলোকে ৰিলিজ কৰিব বা ওলাই দিব বিভিন্ন বেমাৰৰ কাৰণে এই মেডিচিনখিনি বিশেষকৈ বিভিন্ন ডিচিপ্লিনাৰী বিভিন্ন ছেক্টৰত জ্বৰৰ হওক কাহৰ হওক যি এটা উদাহৰণস্বৰূপে মই কৈছোঁ এই বিভিন্ন বিষয়সমূহক কেনেকৈ ডিষ্ট্ৰিবিউট কৰিব এই ক্ষেত্ৰত কিন্তু আমাৰ বিশেষকৈ বোৰ্ড অফ মেডিকেল ৰেজিষ্ট্ৰেশ্যনৰহে ভূমিকা বেছিকৈ আছে গতিকে আমি দেখিবলৈ পালোঁ যে ভাৰতীয় চিকিৎসা শাস্ত্ৰ সঁচাকৈ এটা গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা যিটো প্ৰফেশ্যনেল শিক্ষা ব্যৱস্থা বা বৃত্তীয় শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে গতিকে ভাৰতীয় চিকিৎসা শাস্ত্ৰ সাধাৰণতে অন্যান্য চিকিৎসা শাস্ত্ৰৰ লগতে সমানে আগবাঢ়ি গৈছে যেনেকৈ কাৰিকৰী শিক্ষা ব্যৱস্থা এটা বৃত্তীয় শিক্ষা ব্যৱস্থাৰ অংশবিশেষ বুলি ক'ব পাৰোঁ ঠিক সেইদৰে আমি দেখিবলৈ পাওঁ যে চিকিৎসা শাস্ত্ৰটো কিন্তু আমাৰ এটা গুৰুত্বপূৰ্ণ আমাৰ শিক্ষা ব্যৱস্থা গতিকে ইয়াৰ সম্পূৰ্ণৰূপে তদাৰকৰ দায়িত্বৰ ক্ষেত্ৰত আমাৰ গুৰুত্বপূৰ্ণ আয়োগ দুখন ইতিমধ্যে মই আলোচনা কৰিলোঁ গতিকে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ হওক বা ভাৰতীয় চিকিৎসা পৰিষদ হওক এই দুখন শিক্ষা পৰিষদেই আমাৰ বিশেষকৈ কি কৰিছে আমাৰ ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ লগত জড়িত হৈ আছে গতিকে ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ লগত জড়িত হৈ থাকিবলৈ যাওঁতে আমাৰ কিছুমান কি আছে সঞ্চালকালয় আছে গতিকে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আছে আৰু এই গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধানজন আচলতে অন্তৰ্ভুক্ত হৈ থাকে আৰু যিকোনো এখন এইমছৰ আমাৰ যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ এইমছৰ সঞ্চালকজনো কিন্তু আমাৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বা ভাৰতীয় চিকিৎসা পৰিষদৰ লগত অন্তৰ্ভুক্ত এজন ব্যক্তি ইয়াৰ উপৰি যিটো পঞ্জীভুক্ত আমাৰ চিকিৎসা যিটো প্ৰতিক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত হ'ব লগা হয় তাৰ আংশিক সময়ৰ বাবে আমাৰ কিন্তু 5জন সদস্য আমাৰ কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে গতিকে পঞ্জীভুক্ত চিকিৎসা প্ৰতিক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত হ'ব লগা আংশিক সময়ৰ 5জন সদস্যও হৈছে আমাৰ বিশেষকৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ আৰু ভাৰতীয় চিকিৎসা আয়োগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি গতিকে ৰাষ্ট্ৰীয় চিকিৎসা উপদেষ্টা পৰিষদৰ মনোনীত ব্যক্তিৰ মাজৰ পৰা আমাৰ ঘূৰ্ণন ভিত্তিক 6জন আমাৰ কি আছে সদস্য আছে গতিকে ৰাষ্ট্ৰীয় চিকিৎসা উপদেষ্টা পৰিষদৰ যিটো মনোনীত ব্যক্তিৰ মাজৰ পৰা আমাৰ বিশেষকৈ এই 6জন সদস্য অন্তৰ্ভুক্ত কৰা হয় আৰু সময়ৰ লগে লগে তেওঁলোকক কিন্তু পৰিৱৰ্তন কৰা হয় যদি আমি দেখিবলৈ পাওঁ যি প্ৰেক্টিছ কৰে বিশেষকৈ আমাৰ যিবিলাক প্ৰেক্টিশ্যনাৰ আছে এই প্ৰেক্টিশ্যনাৰসকলৰ 25জনৰ কমেও 15জন কিন্তু আমাৰ এই আয়োগখনৰ লগত অন্তৰ্ভুক্ত হৈ থাকিব লাগিব ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ হওক বা ভাৰতীয় চিকিৎসা পৰিষদ হওক তাৰে 60% 60% কিন্তু চিকিৎসক আমাৰ এই আয়োগখনত অন্তৰ্ভুক্ত হ'ব লাগিব আৰু যিবিলাক বেছিভাগ আমি যিবিলাক চিকিৎসক পাওঁ এই চিকিৎসকৰ যিটো অবৈচিত্ৰ্যপূৰ্ণ দিশ বা সামঞ্জস্যপূৰ্ণ যিবিলাক দিশ এই দিশবিলাকে আমাৰ ৰাজহুৱা স্বাৰ্থৰ ক্ষেত্ৰত কাম কৰিব লাগিব আমাৰ চিকিৎসা শিক্ষাটোৱে হৈছে ৰাজহুৱা স্বাৰ্থৰ শিক্ষা ব্যৱস্থা গতিকে তেওঁলোকৰ এটা এথিক্স আছে মৰেলিটি আছে ঠিক সেইদৰে শিক্ষকতা যিটো আমাৰ বৃত্তি এই শিক্ষকতা বৃত্তিৰো এটা কি আছে নিজস্ব এথিক্স আছে গতিকে আমি দেখিবলৈ পাওঁ যে চিকিৎসকৰ যিটো অবৈচিত্ৰ্যপূৰ্ণ বা সামঞ্জস্যপূৰ্ণ যিটো দিশ এই দিশৰ ক্ষেত্ৰত আমাৰ ৰাজহুৱা স্বাৰ্থৰ ওপৰত কিছুমান স্বাৰ্থ ইয়াতে জড়িত হৈ আছে গতিকে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ হওক বা ভাৰতীয় চিকিৎসা আয়োগ হওক এই দুখন চিকিৎসা আয়োগৰ গঠন প্ৰণালী যথেষ্ট আমাৰ গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ দ্বাৰাই আমাৰ কি কৰা হৈছে এই পৰিষদখন আমাৰ গঠন কৰা হৈছে গতিকে য'ত আছে স্বাস্থ্য সেৱা সঞ্চালকালয় আছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক আছে এইমছৰ সঞ্চালক আছে গতিকে পঞ্জীভুক্ত চিকিৎসা প্ৰতিক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত হ'ব লগা আংশিক সময়ৰ আমাৰ 5জন সদস্য আছে ৰাজ্যিক চিকিৎসা উপদেষ্টা পৰিষদৰ দ্বাৰা ব্যক্তিৰ দ্বাৰা মনোনীত ব্যক্তিৰ 6জন সদস্য আছে 25জনৰ কমেও 15জন আমাৰ চিকিৎসক প্ৰেক্টিশ্যনাৰ আছে আৰু বেছিভাগ চিকিৎসকৰ অবৈচিত্ৰ্যপূৰ্ণ আৰু সামঞ্জস্য আমাৰ দিশসমূহ ৰাজহুৱা স্বাৰ্থৰ ক্ষেত্ৰত তেওঁলোকে প্ৰয়োগ কৰিব পাৰিব লাগিব গতিকে আমি এইখিনি দেখিবলৈ পালোঁ যে
ভাৰতীয় চিকিৎসা শিক্ষা ব্যৱস্থাৰ সাংগঠনিক দিশটো গতিকে আমি পুনৰবাৰ যদি আলোচনা কৰিবলৈ যাওঁ আমি যদি দেখিবলৈ পাওঁ যে চিকিৎসা শিক্ষানো কি চিকিৎসা শিক্ষা ব্যৱস্থানো কি চিকিৎসা শিক্ষা ব্যৱস্থা আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰাই কি কৰা হয় প্ৰদান কৰা হয় গতিকে চিকিৎসা মহাবিদ্যালয়ৰ জৰিয়তে প্ৰদান কৰা বিষয়বোৰৰ ওপৰত আমি গুৰুত্ব দিব লাগিব কিয়নো সেইবোৰ হৈছে স্বাস্থ্য সেৱা প্ৰণালীৰ গুৰুত্বপূৰ্ণ উপাদান যদি আমি চিকিৎসা শিক্ষা বা চিকিৎসা শিক্ষা ব্যৱস্থাৰ যদি বিকাশ আৰু বৃদ্ধিৰ বিষয়ে চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে 1835 চনত আমাৰ সেই ভাৰতবৰ্ষৰ আমাৰ বেছিভাগ সময়ে ভাৰত স্বাধীনতাৰ আগলৈকে আমাৰ 100 বছৰ ব্ৰিটিছেই ৰাজত্ব কৰিছিলে গতিকে ব্ৰিটিছৰ দিনতে 1835 চনত ব্ৰিটিছসকলে কি কৰিছিলে মাদ্ৰাছত চিকিৎসা বিদ্যালয় স্থাপন কৰিছিলে সেই সময়ত আমি চিকিৎসা মহাবিদ্যালয় হিচাপে নামকৰণ কৰিব পৰা নাছিলো আমি চিকিৎসা বিদ্যালয় হিচাপে আমি জানিব পাৰিছিলো গতিকে চিকিৎসা বিদ্যালয় আমাৰ কি কৰা হৈছিল স্থাপন কৰা হৈছিল আৰু ভাৰতত প্ৰৱৰ্তন কৰা হৈছিল ঠিক সেইদৰে আমি 1840 চনত যেটো পৰ্তুগীজসকলে আন এখন চিকিৎসা মহাবিদ্যালয় কি কৰিছিলে আৰম্ভ কৰিছিলে আৰু 1850 চনত যিখন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল আৰু বিশ্ববিদ্যালয়সমূহক নিয়ম হিচাপে সংলগ্ন কৰা হৈছিল 1850 চনত আমাৰ কি কৰা হৈছিল চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ ভাৰতবৰ্ষত আৰু বিশ্ববিদ্যালয়সমূহৰ নিয়ম হিচাপে আমাৰ সংলগ্ন কৰা হৈছিল যেনেকৈ আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিবিলাক মহাবিদ্যালয় আছে যিবিলাক মহাবিদ্যালয় সাধাৰণভাৱে কলা বিজ্ঞান আৰু বাণিজ্য শাখাটোক আগবঢ়াই নিছে এই মহাবিদ্যালয়সমূহক স্বীকৃতি কোনে কৰে বিশ্ববিদ্যালয়সমূহে কৰে ঠিক সেইদৰে আমাৰ যিবিলাক চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়সমূহ সেই সময়ত বিশেষকৈ 1850 চনত কৈছো যেতিয়া কোনো ধৰণৰ আয়োগ বা পৰিষদ গঠন কৰা হোৱা নাছিলে তেতিয়া কিন্তু আমাৰ বিশ্ববিদ্যালয়ৰ নিয়মসমূহকে তেওঁলোকৰ মেডিকেল বা চিকিৎসা মহাবিদ্যালয়ত সংলগ্ন কৰা হৈছিল যেহেতু সেই সময়ত কোনো ধৰণৰ তেনেকুৱা বিশেষ আয়োগ নাছিলে গতিকে তাৰ পিছত যদি আমি চাবলৈ যাওঁ স্বাধীনতাৰ পিছত আমাৰ যিবিলাক চিকিৎসা মহাবিদ্যালয় আছে যিবিলাক প্ৰশিক্ষণ আছে যিবিলাক এলোপেথিক বিষয়বস্তু আছে বা পশ্চিমীয়া ঔষধৰ চিকিৎসকৰ যিবিলাক সকলোবিলাক লগ লাগি পেলাই লগাই যদি আমি চাবলৈ যাওঁ যেটো চিকিৎসকৰ সংখ্যা হৈছিল আমাৰ কিমানজন 23 জন গতিকে স্বাধীনতাৰ পিছত আমাৰ চিকিৎসা মহাবিদ্যালয় হওক প্ৰশিক্ষণ হওক বা এলোপেথিক আমাৰ যিবিলাক মেডিচিন আছে বা পশ্চিমীয়া ঔষধৰ লগত যিবিলাক চিকিৎসা এই সকলোবিলাক সামৰি পেলাই আমাৰ সামগ্ৰিক দিশত আমাৰ চিকিৎসকৰ সংখ্যা আছিল কিমান 23 জন আৰু প্ৰতি বছৰে তেওঁলোকে যেটো একেলগে প্ৰস্তুত কৰা স্নাতকৰ সংখ্যা কিমানজন হলগৈ 4000তকৈ কিন্তু কম নাছিলে আৰু শেহতীয়া যেটো আমাৰ পৰিসংখ্যা এই পৰিসংখ্যাটোৱে কয় যে বৰ্তমানৰ সমগ্ৰ দেশত 541টা চিকিৎসা বিভাগ আছে তাৰ ভিতৰত 240খন আমাৰ বিশেষকৈ চৰকাৰীকৰণ আৰু ব্যক্তিগতভাৱেও আমাৰ 261খন আমাৰ মহাবিদ্যালয় বা বিদ্যালয়ৰ দ্বাৰা আমাৰ কি কৰা হৈছে বিশেষকৈ আমাৰ মেডিকেল শিক্ষা ব্যৱস্থা বা চিকিৎসা আমাৰ শাস্ত্ৰ প্ৰদান কৰি আহা হৈছে গতিকে এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থা আমাৰ ব্যক্তিগত শিক্ষাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ এই চিকিৎসা মহাবিদ্যালয়সমূহৰ এটা গুৰুত্বপূৰ্ণ স্থান আছে যাক আমি বিত্তীয় শিক্ষা বুলি কওঁ আৰু বৃত্তিৰ লগত জড়িত থকা এটা দিক বুলি আমি ক'ব পাৰো যেহেতু ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছতহে আমাৰ কি হল শিক্ষা বিষয়বস্তুটো আৰম্ভ হল ভাৰতীয় সংবিধান ৰচনা কৰা হল পোন প্ৰথমবাৰৰ বাবে ভাৰতীয়সকলক প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পৰা চিন্তা চৰ্চা কৰিব লগা হল গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ যেটো শাৰীৰিক বা চিকিৎসা মহাবিদ্যালয়ৰ নতুন যিবিলাক আয়োগ গঠন সেইকাৰণে বহুত পৰৱৰ্তী পৰ্যায়ত ইয়াক স্থাপন কৰাৰ বাবে দিহা পৰামৰ্শ হাতত ল'ব লগা হল গতিকে ভাৰতৰ স্বাধীনতা লাভ কৰাৰ পিছতে ভাৰতীয় সংবিধানখনে যেতিয়া 1950 চনৰ 26 জানুৱাৰীৰ দিনা এই সংবিধানখন ৰচনা কৰি পেলাই সংবিধানৰ কাম-কাজ আৰম্ভ কৰা হল এই সময়তে দেখা পোৱা গৈছিল যে ভাৰতীয়সকল বহুত পিছপৰি আছে বিশেষকৈ আমাৰ শিক্ষাৰ ক্ষেত্ৰত গতিকে ভাৰতীয়সকলক উচ্চ শিক্ষালৈ নিবলৈ হলে প্ৰথমতে প্ৰাথমিক শিক্ষা কি কৰিব লাগিব মজবুত কৰিব লাগিব গতিকে প্ৰাথমিক শিক্ষা মজবুত কৰিবলৈ যাওঁতে আমাৰ ভাৰতীয় সংবিধানৰ 45 নং অনুচ্ছেদত সেই কাৰণে আমাৰ লিপিবদ্ধ কৰা হল যে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে 6 পৰা 14 বছৰৰ সকলো ল'ৰা ছোৱালী বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন শিক্ষা ব্যৱস্থা তেওঁলোকে লাভ কৰিব পাৰিব গতিকে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব সকলোবিলাক বিষয়বস্তু আমি তাত অন্তৰ্ভুক্ত কৰিব লাগিব গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত যদি আমি সকলোবিলাক আমি দেখিবলৈ পাওঁ আমি শিক্ষা ব্যৱস্থা আগবঢ়াই নিবলগীয়া হয় তেতিয়া হলে আমি কি কৰিব লাগিব আমাৰ স্বাস্থ্য শিক্ষা ব্যৱস্থা
আমাৰ সংবিধানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়তহে আমাৰ আয়োগ গঠনৰ কথাটো চিন্তা কৰিবলগীয়া হ'ল গতিকে যিটো আমাৰ ভাৰতীয় পৰ্যায়ৰ যিবিলাক চিকিৎসা মহাবিদ্যালয় আছে বা চিকিৎসা আমাৰ শিক্ষা ব্যৱস্থা আগবঢ়োৱা হৈছিলে এই চিকিৎসা শাস্ত্ৰ আগবঢ়োৱাৰ দিশত কোনো ধৰণৰ আয়োগ আমাৰ নাছিলে গতিকে এই আয়োগসমূহ গঠন কৰাৰ পিছতহে আমাৰ কিছুমান নীতি নিৰ্দেশনা বা ৰুলছ ৰেগুলেশ্যনৰ কথা আহি পৰিলে কিদৰে আমাৰ MBBS কোৰ্চ আমি ল'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিকৰণ কৰিব পাৰে তেওঁলোকৰ নামভৰ্তিকৰণৰ নিৰ্দিষ্ট যিটো নম্বৰ এই নম্বৰৰ ক্ষেত্ৰও আমাৰ ৰাষ্ট্ৰীয় আমাৰ মেডিকেল আয়োগে কি কৰিছে নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰি দিছে গতিকে এই নীতি নিৰ্ধাৰণ কৰি দিয়াৰ ক্ষেত্ৰত আমাৰ কিছুমান ৰেগুলেটৰী ফাংচনিং আমাৰ কিছুমান গঠন কৰা হ'ল এই ৰেগুলেটৰী ফাংচনৰ ক্ষেত্ৰত এই দুখন আয়োগে আমাৰ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিলে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ আৰু ভাৰতীয় চিকিৎসা আয়োগ গতিকে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে আমাৰ ক'লে যে আমাৰ সকলোবিলাক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ কি লাগিব সঞ্চালকালয় লাগিব পঞ্জীভুক্ত চিকিৎসক লাগিব ৰাজ্যিক চিকিৎসা উপদেষ্টা লাগিব আৰু 15 জন চিকিৎসক আমাৰ কি হ'ব লাগিব প্ৰেক্টিশনাৰ চিকিৎসক থাকিব লাগিব আৰু বেছিভাগ চিকিৎসকে কি কৰিব লাগিব অবৈচিত্ৰ্যপূৰ্ণ আৰু সামঞ্জস্যপূৰ্ণ বুলি ভাবি ৰাজহুৱা স্বাৰ্থৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু কাম কৰিব লাগিব গতিকে দেখা পালো যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা আমাৰ যিটো মেডিকেল শিক্ষা ব্যৱস্থা অতিকৈ গুৰুত্বপূৰ্ণ এই গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থাৰ বাবে এই দুখন আয়োগ গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ আৰু ভাৰতীয় চিকিৎসা আয়োগ আজিৰ আপোনালোকৰ পাঠদান ইয়াতে মই সমাপ্ত কৰিছো ধন্যবাদ নমস্কাৰ